Hello everyone, পুনৰবাৰ স্বাগতম জনাইছো ক্লাছ 10ৰ সাধাৰণ গণিতৰ নতুন এটা ভিডিঅ'লে এটা নতুন চেপ্টাৰৰ হৈতে বহুত এটা ভাল লগা চেপ্টাৰ যেটো হৈছে স্থানাংক জ্যামিতি ক্লাছ 9ত তোমালোকে পঢ়িছিলা কিন্তু এটা ক্লাছ 10ত বহুত নতুন বস্তু আহি যাব তাতে আকৌ নতুন বুক সো নতুন বুকত নতুন কিছুমান তোমালোকৰ টপিক নতুন কিছুমান কোৱেশ্চন সন্নিবিষ্ট কৰা হৈছে আমি ত্ৰিভুজ চেপ্টাৰটো ইয়াৰ আগতে পঢ়িছো সো ধুনিয়াকে আমি সেই গুটেইখিনি বস্তু আলোচনা কৰি গৈ আছো উদাহৰণো এৰি যোৱা নাই তাত থকা কনসেপ্ট বিলাকো এৰি যোৱা নাই সো সেই কাৰণে আজিৰ ক্লাছটো মই ইন্ট্ৰোডাকচন হিচাপে ৰাখিছো কিয়নো আজিৰ ক্লাছত আমি অনুশীলনী যেহেতু তোমাৰ 7.1 স্টাৰ্ট হ'ব এটো চেপ্টাৰ সো 7.1 ৰ আগলৈকে যিমানখিনি তোমালোকৰ কনসেপ্ট পাবলগীয়া আছে তাৰ লগত যিমানখিনি উদাহৰণৰ কোৱেশ্চন আছে গুটেইখিনি তোমালোকে এই ভিডিঅ'টোত পাবা গতিকে সকলোকে পুনৰবাৰ জ্ঞানম টিউচনলৈ স্বাগতম জনাইছো মই তোমালোকৰ মাজত সমীৰণ বৰা আৰু আহা আমি একেলগে আৰম্ভ কৰো আজিৰ ক্লাছটো সো তোমালোকে ক্লাছ 9 লৈকে কি পাইছিলা মনত আছে ক্লাছ 9 লৈকে তোমালোকে পাইছিলা যে প্ৰথম যুগ দ্বিতীয় যুগ তাত যদি আমি স্থানাংক বিলাক দি দিও x আৰু y ৰ স্থানাংক তেতিয়া হলে y অক্ষৰ পৰা দূৰত্ব কিমান x অক্ষৰ পৰা দূৰত্ব কিমান এনেকুৱা সৰু হুৰা কিছুমান বস্তু তোমালোকে পাইছিলা বিন্দু কিছুমান দি থোৱা আছিল বিন্দু বিলাক বহাব লাগে লেখত বা গ্ৰাফত কিন্তু এবাৰ তোমালোকে দূৰত্বৰ সূত্ৰ পাবা নতুন বস্তু হেতু হ'ব তোমালোকৰ কাৰণে আৰম্ভণিতে তাৰ পিছত তোমালোকে ত্ৰিভুজৰ কালিৰ কথাও পাবা যে এটা ত্ৰিভুজৰ কালিও আমি স্থানাংকৰ জ্যামিতিৰ হেল্পত উলিয়াব পাৰো সো বহুত ধুনিয়া একদম মজা লগা এটা চেপ্টাৰ পাৰ্সোনালি মোৰ বহুত ফেভাৰিট হয় ঠিক আছে সো এতিয়া আমি ক্লাছটো আৰম্ভ কৰাৰ আগতে তোমালোকক কৈ থৈ যাও যে জ্ঞানম টিউচন যদি কোনোবাই নতুনকে চাই আছা পুৰণি ষ্টুডেন্ট সকলে নিশ্চয় জানা মোৰ এটা বিশ্বাস আছে যদি নতুনকে চাই আছা তেতিয়াহলে কেনেকুৱা ধৰণৰ ক্লাছ বিলাক আমাৰ ইউটিউব চেনেলটোৰ যোগেদি তোমালোকে পাবা যদি তোমালোক ক্লাছ 10 ৰ ষ্টুডেন্ট ওৱান শট ভিডিও তোমালোকে পাই যাবা জেনাৰেল সায়েন্সৰ বাবে এখিনি মই জাস্ট দুটা এটা মানে তোমালোকক দেখাই গৈছো বহুত ভিডিওছ আছে তোমালোকক মই ডেসক্ৰিপচনত প্লেলিস্ট দি দিম সো ম্যাথমেটিক্সৰ ক্লাছ আছে সোশিয়ালৰ ক্লাছ আছে উচ্চ গণিতৰ ক্লাছ আছে ইংলিছৰ ক্লাছ আছে সো সেই ক্লাছ বিলাক পাবলে ডেসক্ৰিপচনত তোমালোকক মই তিনটা প্লেলিস্ট দিম এটা হ'ব জেনাৰেল সায়েন্সৰ এটা হ'ব ম্যাথমেটিক্সৰ এটা হ'ব সোশিয়াল আৰু ইংলিছৰ আৰু এটা হ'ব উচ্চ গণিতৰ মই গোটেই কিটা প্লেলিস্ট তোমালোকক দি দিম তাতে অকনো কষ্ট নকৰাকে তোমালোকে চাব পাৰা এতিয়া আহি যোৱা আমাৰ আজিৰ ক্লাছটোৰ একদম মেইন টপিকত স্থানাংক জ্যামিতি কোৰ পৰা আহে স্থানাংকৰ জ্যামিতিৰ কনসেপ্ট কোৰ পৰা আহে কিয় আমি পঢ়িব লাগে এই চেপ্টাৰটো ধুনিয়াকে পঢ়িম চোৱা কি দেখিছা ইয়াত এটা ৰুম আছে কি আছে ৰুমটোত যদি তুমি চোৱা এফালে আছে এখন টেবুল চকী এফালে এখন উইন্ডো হেফালে এখন উইন্ডো মোৰ পিছফালে বাৰু মেইন বৰ্ডখন আছে কিন্তু এই পিকচাৰখনত যদি চোৱা ইয়াতো এখন গ্ৰীণ কালাৰৰ বৰ্ড আছে এতিয়া মই যদি তোমালোকক সুধো যে তোমালোকে ইয়াত যদি তুমি ভাবিছা যে মই যদি বা এটো পজিশনতে ৰৈ দিলো পজিশন মানে গম পাইছা না এটা স্থানত মই ৰৈ দিলো সো সেই স্থানটোৰ পৰা কিমান দূৰত সেই টেবুলখন আছে মই ৰৈ থকা স্থানটোৰ পৰা কোট কোনটো পজিশনত সেই খিৰকিখন আছে কিমান এফালে কিমান হেফালে সো এই বস্তুবিলাক যেতিয়া আমি ক'বলগীয়া হ'ব যেনেকৈ ধৰি লোৱা এখন টেবুল ইয়াত দেখিছা তোমালোকে কিছুমান কিতাপ আছে দেখিছা নাই কিছুমান কিতাপ আছে এতিয়া মই যদি কওঁ এৰখতে যেনিবা কিবা পুতলা এটা আছে ঠিক আছে সেই পুতলাটোৰ পৰা এইফালে আৰু এইফালে যদি যোৱা তুমি আলটিমেটলি সেই কিতাপৰ দমটো পাবা সো সেই কিতাপৰ জাপটো একচুয়ালি কিমান দূৰত আছে এই স্থানটোৰ পৰা এই খিৰকিখনৰ পৰা এই খিৰকিখনলৈকে কিমান দূৰত্ব এই বৰ্ডখনৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে তাত কিমান দূৰত্ব বা তাহাতৰ এই স্থানটো কি বুলি কবা এই বস্তুবিলাক আহিব স্থানাংক জ্যামিতিত সো নামেই হৈছে স্থানাংক জ্যামিতি সো জ্যামিতিৰ হেল্পত মানে আমি কি কৰিম বিভিন্ন বস্তুৰ স্থান আৰু তাৰ লগতে দুটা বেলেগ স্থানৰ বস্তুৰ মাজত দূৰত্ব আমি জুখিব লাগিব তেনেকুৱা ধৰণৰ আমি অংক কৰিব লাগিব বহুত ইন্টাৰেষ্টিং হয় চেপ্টাৰটো সো এতিয়া তোমালোকে জনা এটা বস্তুৰ পৰা মই আৰম্ভ কৰো হা তোমালোকে এই বস্তুটো জানা চাবা কি হয় এটো স্যাৰ গুগল মেপ ইউজ কৰি পাইছা নে স্যাৰ পাইছো সবে ইউজ কৰে আজিকালি গুগল মেপ সবে ইউজ কৰে সো মই কৈছো যে চেপ্টাৰটো আমি একদম পুনে অনুশীলনী 7.1 কোৱেশ্চন নাম্বাৰ 1 এনেকে সলিউশন কৰিবা এনেকে ধৰণে নহয় যাতে যিকোনো কোৱেশ্চন ইভেন তুমি কিতাপত নেদেখা কোৱেশ্চন এটাও যদি আহে তেতিয়াও যদি তুমি কৰিব পাৰা মই তোমাক তেনেকে প্ৰিপেয়াৰ কৰা সেইকাৰণে মই আজি ক্লাছটো ইন্ট্ৰোডাকচন বুলি ৰাখিছো ধুনিয়াকে ক্লাছটোত গুৰুত্ব দিয়া এনেকে না ভাবিবা যে অনুশীলনীটো কোৱেশ্চন কেতিয়া ষ্টাৰ্ট হ'ব নহয় সো যেতিয়া আমি কওঁ গুগল মেপখনত আমি কি চাওঁ স্যাৰ গুগল মেপখনত আমিটো কিছুমান মানে পজিশন চাওঁ যে আমকত যাব লাগে ইয়াত এনেকে ধৰণে কিছুমান লোকেশন আমি কওঁ কি বুলি কওঁ লোকেশন বিলাক ওলাই সো এই যিবিলাক স্থান আছে সেই বিলাকে আমি একচুয়ালি আমি যে লিখো xy বা x1 y1 x2 y2 এই যে ক্লাছ 9 ত শিকিছিলা এই বিলাকে একোটা স্থান এই মেপখনত দেখুৱা এইটো এটা স্থান এই লোকেশন বিলাক
এতিয়া মই যদি কওঁ এই লোকেশ্যনটোৰ পৰা এই লোকেশ্যনটো কেনেকৈ গ'লে পাবা, তেতিয়া তুমি ক'বা ছাৰ এনেকৈ যাব, এনেকৈ গৈ গৈ এনেকৈ যাব, এইটো ৰাস্তাত এনেকৈ গৈ পাব। সেইটো এটা ৰাস্তা। কিন্তু মই যদি সুধো যে এই বিন্দুটোৰ পৰা বা এই লোকেশ্যনটোৰ পৰা এই লোকেশ্যনটোলৈ কিমান দূৰত্ব, তুমি সেই দূৰত্ব এনেকৈ ধৰণে পাবা। তুমি একচুৱেলি এটা বস্তু জানা, দূৰত্ব আৰু হৰণ দুটা বেলেগ বস্তু, ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট। আমি এই চেপ্টাৰটোত কি বস্তু নিৰ্ণয় কৰিম বা কি বস্তু জুখিম জানানে? আমি একচুৱেলি ডিছপ্লেচমেণ্ট জুখিম। যদিও দূৰত্ব বুলি কোৱা হৈছে, আমি কোনবিলাক দূৰত্ব জুখিম? এই পোন দূৰত্ববিলাক। তাৰমানে একা বেকা এটা ৰাস্তাৰে এটা ৰাস্তাৰে যদি তুমি ইয়াৰ পৰা ইয়ালৈকে যোৱা, তাত তুমি ক'ৰ পৰা গ'লা, ক'ত তুমি তাৰমানে কি কৰিলা, ষ্টাৰ্ট কৰিলা, আৰু ক'ত গৈ তুমি এণ্ড কৰিলা, শেষ কৰিলা, তালৈকে পোন যিটো ৰাস্তা হ'ব, তাৰ যিটো দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যটো আমি জুখিম, সেই দূৰত্বটো আমি জুখিম। বুজি পাইছা? চ' গুগল মেপখনত যিবিলাক বস্তু আছে, সেইবিলাক বস্তু তোমালোকৰ স্থানাংক জ্যামিতিৰ কনচেপ্টতে আছে। তোমালোকে ভাবা চাগে যে কোঅৰ্ডিনেট জ্যামিতি, স্থানাংক জ্যামিতিৰ পঢ়িলো যেনিবা, এইবোৰ এপ্লাই ক'ত কৰিম, হৈ আছে এপ্লাই ডেইলি লাইফত। বুজিলা? চোৱা, আগত চোৱা, ইয়াত মই নতুন বস্তু একো দেখুওৱা নাই। এই গুগল মেপখনে মই যেতিয়া আমাৰ বহীত যেতিয়া তোমালোকে আঁকা বস্তুবিলাক কেনেকৈ আঁকা মই সেইটো দেখাইছোঁ। চোৱা, ইয়াত মই কি লৈছোঁ, এখন গ্ৰাফ লৈছোঁ। তোমালোকে জানা যে এইফালে এক্স অক্ষ থাকে, এক্স এক্সিছ, এইফালে এক্স ডেছ, এইফালে ৱাই ডেছ বুলি লিখোঁ। এইফালে এক্সৰ স্থানাংকবিলাক +1 +2কে যায়, এইফালে -1 -2, +1 +2, এইফালে ৱাই, এইফালে -1 -2, এই জানা এইবিলাক। এতিয়া মই যদি কওঁ যে এইটো এটা লোকেশ্যন, আমি এইমাত্ৰ কোৱা লোকেশ্যনটো, এইটো এটা লোকেশ্যন, ইয়াৰ স্থানটো কিমান পাৰিবানে ক'ব? একদম পাৰিবা। কিমান হ'ব? 1 2 ওপৰলৈ 1। চ' আমি প্ৰথমতে এক্সৰ মানটো লিখোঁ। প্ৰথমতে কিহৰ মান আমি লিখোঁ? এক্সৰ মান। চ' কিমান হ'ব? 2 কিমান? 1। এই 2, 1 কি হয়? এটা পইণ্ট হয়, এটা লোকেশ্যন হয়। চ' আমি এই যে মেপখনত দেখালোঁ বস্তুটো, সেইটো আমি এতিয়া জেনেৰেলি আমি বহীত কাগজে কলমে যিবিলাক বা কাগজে পেঞ্চিলে যিবিলাক আঁকো, সেইবিলাক আমি ক'ত আঁকো? গ্ৰাফত আঁকো। সেইকাৰণে মই লেখ বা গ্ৰাফখনত দেখাইছোঁ। আমি লেখ বা গ্ৰাফখনত দেখুৱাই বিন্দুবিলাক আচলতে তেনেকুৱা একোটা লোকেশ্যনেই হয়। বুজি পাইছা? আকৌ যদি তোমালোকক মই কওঁ, ইয়াত তোমালোকে এটা পইণ্ট দেখিছিলা, ইয়াত এটা পইণ্টৰ স্থানটো দেখিছিলা 2, 1। কিন্তু মই যদি কওঁ যে এতিয়া চোৱাচোন, ইয়াতে মই যদি কওঁ যে এই যে 2, 1 এটা পইণ্ট আছে, আৰু ইয়াত ছাপ'জ এটা বেলেগ এটা পইণ্ট আছে, বেলেগ এডোখৰ জেগা, সেই জেগাডোখৰ স্থানটো কিমান হ'ব ছাৰ? 1 2 3 4, প্ৰথমতে 4 লিখিম, কমা, ওপৰলৈ কিমান গৈছে সেইটো ৱাই স্থানাংক 1 2 3 4, চ' 4, 4। চ' এতিয়া পাই গ'লা তোমালোকে দুটা স্থান, এটা হৈছে 2, 1, এটা হৈছে 4, 4। এতিয়া মই ক'লো কোৱাচোন এহেঁতৰ মাজত দূৰত্ব কিমান? এতিয়া তুমি যদি চোৱা, অকণমান ধৈৰ্য ধৰি ক্লাছটো চাবা, মই ডাইৰেক্টলি একদম সূত্ৰটোলৈ গুচি নাযাওঁ। তুমি ফিল কৰিবা যে ক'ৰ পৰা আহিলে এই সূত্ৰটো। সূত্ৰ এটা তোমালোকে চাগে জানিছা, যদি কেনেবাকৈ স্কুলত হ'লেও পঢ়িছা বা নিজেও পঢ়িছা। √x1 - x2 হোল স্কোৱাৰ + y1 - y2 হোল স্কোৱাৰ। ডিৰেক্টলি সূত্ৰটোলৈ যাব নালাগেচোন। ক'ৰ পৰা সূত্ৰটো আহিলে অকণমান জানি যোৱা, তেতিয়া ভাল লাগিব। চোৱা, মই যদি কওঁ যে এনেকুৱা হৈছে যে এই স্থানটো মই অকণমান তলত লিখিলে বেয়াটো নোপোৱা, এইফালে মই আঁকিবলৈ অলপমান ভাল হ'ব, কি বুলি লিখি দিছোঁ? 2, 1। আচ্ছা, মই ইয়াৰ এটা নাম দি দিওঁ নেকি? মই ইয়াৰ এটা নাম দি দিওঁ, অ'কে। মই ইয়াৰ এটা নাম কি দিলোঁ জানা? মই এইটো A দি দিলোঁ, আৰু ইয়াৰ যিটো নাম সেইটো মই দি দিলোঁ B। এই স্থানটোৰ নাম মই B দি দিলোঁ। এতিয়া A পৰা B লৈকে যিটো দূৰত্ব, ছাপ'জ মই ক'লোঁ যে A পৰা B লৈকে এইটো হ'ব দূৰত্ব। চ' এই দূৰত্বটো উলিয়াবলৈ তুমি এটা সূত্ৰৰ সহায় ল'ব পাৰা, এটা থিয়ৰাম, এটা উপপাদ্য, পাইথাগোৰাছৰ উপপাদ্য পঢ়িছিলা? কিহৰ ক্ষেত্ৰত পঢ়িছিলা মোক কোৱাচোন? তোমালোকে পঢ়িছিলা যে ছাৰ, আমাৰ হাতত যদি এটা সমকোণী ত্ৰিভুজ থাকে, তাৰমানে এনেকুৱা এটা ত্ৰিভুজ য'ত এটা এংগল কিমান হয়? 90 ডিগ্ৰী হয়, তেতিয়াহ'লে আমি এটা বস্তু জানো যে অতিভুজ, এইটো ভূমি আৰু এইটো উন্নতি, অৰ্থাৎ বেছ, পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিয়াছৰ মাজত এটা সম্পৰ্ক আমি জানো। সম্পৰ্কটো কি আছিলে? যে a² = b² + p²। এইটো আছিলে আমাৰ সম্পৰ্কটো। এই সম্পৰ্কটো ইয়াতো ক'ৰবাত আহিব নেকি বাৰু ছাৰ? আহিব চাগে। চোৱাচোন কেনেকৈ আহিব। এই দূৰত্বটো জুখিবৰ কাৰণে তুমি যদি ইয়াত এনেকৈ ধৰণে এটা ত্ৰিভুজ বনোৱা, চোৱাচোন, মই যদি ইয়াত এনেকুৱা ধৰণেৰে এটা ত্ৰিভুজ বনাওঁ, এনেকৈ গ'লা, ইয়াৰ পৰা আকৌ ওপৰলৈ গ'লা, তুমি সেই পইণ্টটো কেনেকৈ পাবা? তুমি অলপ আগলৈ যাব লাগিব আৰু অলপ ওপৰলৈ যাব লাগিব। এতিয়া তুমি যদি এই কনচেপ্টবিলাক বুজি পাই যোৱা, তুমিতো চোৱা, পঢ়া বস্তুটো ক'ৰবাত ৰৈ যায় নেকি? ছাৰ একদম নাযায়। স্থানাংক জ্যামিতি ইয়াতে পঢ়িলা, ইয়াতে শেষ নেকি? নহয়। মেথছতে শেষ নেকি? নহয়। মেথছটো হৈছে এটা টুল। গজাল এটা মৰিয়াবলৈ যেনেকৈ হাতুৰিটো লাগে, মেথছটো সেই হাতুৰিটো। বুজি পাইছানে? যিটোৱে এটা টুল, যাৰ সহায়ত আমি ফিজিক্স পঢ়িম পিছত গৈ। খুব বেছিকৈ ব্যৱহাৰ হ'ব ক'ত? ফিজিক্সত।
তোমাক মই কৈছো যদি তুমি মই এই বুজাই যোৱা বস্তুবোৰ ভালকে বুজি পোৱা তোমাৰ এতিয়া মনত পৰিব ক্লাস 9 লৈ যে তাত গতি চেপ্টাৰটোত এইবোৰ বস্তুই আছে আমি বুজি নাপাইছিলো সাগে আৰু এটা ক্লাস 11ত যদি তুমি কেনেবাকে সায়েন্সত পঢ়া তেতিয়াহলে তোমাক এই বস্তুখিনি বহুত হেল্প কৰিব অকল সূত্ৰটো মনত ৰাখি গলে হেল্প নকৰে আৰু আমাৰ মোটিভ হৈছে সায়েন্সত পঢ়া ষ্টুডেন্ট সকলক স্পেশালি আমি মোটিভেট কৰিব পৰা তেওঁলোকক একদম এনেকুৱাকে কনসেপ্ট দিব পৰা যাতে পিছত গৈ একদম পুৰা তোমালোকৰ ভাবিবলগীয়া নহয় বস্তুবিলাক বেসটো একদম ক্লিয়াৰ হৈ যায় আৰ্টছত পঢ়িলো সায়েন্সত পঢ়া আৰ্টছত পঢ়া বুলি কথা কোৱা নাই বাট মেইন কনসেপ্টটো কোট আছে চাবা কেৱল ইয়াতেই নাথাকে স্থানাংক জ্যামিতি ইয়াক আমি ব্যৱহাৰ কৰোতে এই কনসেপ্ট বিলাক আমাৰ লাগিব ডাইৰেক্টলি সূত্ৰ নহয় যে যদি আমি a পৰা b লে যাবলগীয়া হয় পইণ্টলে আমি কেনেকৈ যাম এই গ্ৰাফখনত স্যাৰ অলপ আগলৈ যাম অলপ ওপৰলৈ যাম অলপ আগলৈ যাম কিমান আগলৈ গলো 2 পৰা 3 লে গলো 3 পৰা 4 লে গলো স্যাৰ আমি কিমান গলো 2 একক আমি আগলৈ গলো বা 2 ইউনিট আমি আগলৈ গলো x ৰ ডিৰেকচন আৰু y ডিৰেকচনত বা y অক্ষৰ দিশত আমি কিমান আগলৈ গলো বুলি যদি কওঁ তেতিয়া তুমি দেখিবা যে y ৰ ফালে কিমান গলো এই একত আছিল একৰ পৰা 2 পালো 2 পৰা 3 পালো 3 পৰা 4 পালো তাৰ মানে y দিশত আমি কিমান গলো আমি 3 ইউনিট বা 3 একক দূৰত্ব আমি অতিক্ৰম কৰিলো কৰিলে তাৰমানে তুমি যদি ত্ৰিভুজটোত এনেকৈ ভাবা এটো যদি ত্ৰিভুজ বুলি ভাবা এই কোণ তুমি কি বুলি কবা 2 বুলি কবা আৰু এই কোণ তুমি কি বুলি কবা স্যাৰ 3 বুলি কবা উলিয়াবলগীয়া বস্তুটো কি হয় অকনমান লাইনত আহিছে নে বাৰু বস্তুটো উলিয়াবলগীয়া বস্তুটো কি হয় আৰে স্যাৰ অলপ অলপ বুজি পাইছো আমি উলিয়াব লাগে AB অৰ্থাৎ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত তুমি এই উলিয়াব লাগে কিতাপখনত দিয়া আছে এই বস্তু এক্সপ্লেইন কৰিছে ধুনিয়াকে চেপ্টাৰটো পঢ়ুৱাহে তোমালোকক এক্সাম্পল কৰাবলৈ কৈছে চেপ্টাৰটো পঢ়ুৱাহে তোমালোকক এক্সাৰসাইজৰ কোৱেশ্চন কৰাবলৈ কৈছে বুজি পাইছা সো আমি যেতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত গুছি যাম তেতিয়া আমি দেখিম যে ইয়াৰ নিচিনাকৈ আমি এটা সূত্ৰ লিখিব পাৰিম সূত্ৰটো হল যে a square is equals to কিমান হ'ব a2 square plus a2 square তো a2 মানে কিমান 2 square a2 মানে কিমান 3 square ইয়াত h টো কি হয় h টো ইয়াত ab নহয় জানো ab এই ab টো এটো h হয় ab টো এটো h হয় ab টো এটো h হয় সো আমি ইয়াত এনেকেও লিখিব পাৰো যে ab square is equals to 2 2 গুণ 4 এতিয়া মই 2 square বুলি লিখিম মই এটা কথা আছে মই সূত্ৰটো উলিয়াব বিচাৰিছো মেইনলি তোমালোকৰ স্থানাংক জ্যামিতিত অহা দূৰত্বৰ সূত্ৰটো মই দেখাব বিচাৰিছো কেনেকৈ আহে সো হেকাৰণে মই মানটো লিখি দিয়া নাই 4 9 এনেকৈ লিখা নাই এনেকৈ লিখু বুলি লিখিছো সো মই উলিয়াব লাগে একচুয়ালি কি ab স্কয়াৰ নহয় কেতিয়া মই ab কেনেকৈ উলিয়াম স্যাৰ স্কয়াৰটো আঁতৰাই দিলে ইয়াত ৰুট আহে সো আমি লিখিম 2 স্কয়াৰ প্লাস 3 স্কয়াৰ কি বুলি লিখিম 2 স্কয়াৰ প্লাস 3 স্কয়াৰ এটো যদি কৰি দিয়া তোমাৰ আনসাৰ আহি যাব তুমি যদি কৰিছো মুখৰে ওলাব চোৱা ইয়াৰ পিছত যদি তুমি কৰো বুলি ভাবা ৰুট ওভাৰ কিমান আহিব 2 2 4 3 3 9 ৰুট ওভাৰ 13 এই দূৰত্বটো কিমান আহি যাব ৰুট ওভাৰ 13 বাট তুমি জিমানে ইয়াত স্থান উলিয়াবলৈ নোযোৱা লাগে প্ৰতিবাৰে তুমি এনেকৈ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি থাকিলে তোমাৰ সময় নষ্ট হ'ব গতিকে বাৰে বাৰে যেতিয়া আমি একে ধৰণৰ এটা প্ৰসেছত গৈ থাকো তেতিয়া আমি এটা তাৰ পৰা আমাৰ সূত্ৰত আহে যে এটো এনেকুৱা ধৰণৰ এটা নিয়ম আমি কৰি ল'ব পাৰো যেটো নিয়মত গলে যেটো সব একে ধৰণে কৰিব লাগিব এই দুটা বিন্দু নহয় বেলেগ এটা হলো একেটাই প্ৰসেছ সো এটা সূত্ৰ তাৰ পৰা আহে আসলতে সূত্ৰটো ইয়াৰ পৰা আহে সূত্ৰটো ইয়াৰ পৰা কেনেকৈ আহিব তোমালোকে চাই থাকা মই দেখাই আছো তোমালোকে চাই থাকা সূত্ৰটো ইয়াৰ পৰা এনেকৈ ধৰণে আহিব ৰুটটো আছে ৰুট আছে নে নাই চোৱা মই এফালে কৰি দিও নেকি এফালে কৰি দিও চোৱা সো এতিয়ালৈকে তোমালোকে যিখিনি বস্তু পালা তাত তুমি দেখিলা যে ab is equals to root over 2 square plus 3 square yes definitely তুমি এটো বস্তুৱে দেখিলা সো ইয়াত তোমাৰ কি হৈ আছে চাবা হা ইয়াত তুমি 2 টো আৰু কেনেকৈ ধৰণে পাব পাৰা এই যে তুমি 2 বুলি কলা এটো একচুয়ালি তুমি কেনেকৈ পালা এই বিন্দুটোলৈকে কিমান দূৰত্ব এখিনি মই না নমুহৰ দিয়া ইয়ালৈকে কিমান দূৰত্ব মই ইয়াত দেখাই আছো চোৱা ইয়াত দেখাই আছো চোৱা ইয়ালৈকে কিমান দূৰত্ব হৈ আছে এই বিন্দুটোলৈকে 4 আৰু এই বিন্দুটোলৈকে 2 এই 2 ৰ অৰ্থটোৱে হেতু যে অৰিজিন বা মূল মানে যেটো তোমালোকৰ মূল বিন্দু তাৰ পৰা কিমান দূৰত এই বিন্দুটো আছে 2 তাৰ পৰা কিমান দূৰত এই বিন্দুটো আছে একচুয়ালি এইটো বিন্দু নহয় এই বিন্দুটো কিমান এই ফালে আছে 4 সো আমি কি কৰিম 4 - 2 কৰিম 4 - 2 কৰিলে 2 পাম এই যেটো বিন্দু আছে তাৰ যেটো x ৰ স্থানাংক এই যেটো বিন্দু আছে তাৰ যেটো x ৰ স্থানাংক হেকিটাৰ মাজৰ পাৰ্থক্যটোই হৈছে আসলতে 2 একক 4 - 2 ইয়াৰ পৰা ইয়ালৈকে 4 - 2 সো তুমি 2 টো একচুয়ালি কেনেকৈ পাইছা 4 - 2 কৰি পাইছা কথাটো গম পাইছা নাই প্লাস 3 টো কেনেকৈ পাইছা তুমি যদি চোৱা এই বিন্দুটোলৈকে ইয়াৰ পৰা যেটো দূৰত্ব হয় ন ইয়াৰ পৰা যদি তুমি এই বিন্দুটোলৈকে চোৱা এইটো হৈছে একচুয়ালি 4 যে এই বিন্দুটো কিমান ওপৰলৈ আছে একৰ পৰা মূল বিন্দুটোৰ পৰা 4 আৰু এই বিন্দুটো কিমান ওপৰলৈ আছে তুমি কবা যে 1 একক সো হে 4 - 1 কৰি একচুয়ালি তুমি কি পাইছা
3 পাইছা এই এহেতৰ মাজৰ দূৰত্বটো পাইছা যে ইয়াৰ পৰা ইয়ালে কিমান 4 ইয়াৰ পৰা ইয়ালে কিমান 2 সো 4 - 2 কৰিলে এই দূৰত্বকণ তুমি পাই যাবা ওকে সো মই যদি ইয়াতে কম যে 4 - 2 3 টোক মই কোৰ পৰা পাইছো 4 - 2 পৰা পাইছো এটো এটা তুমি এটা বস্তু মন কৰিবা হা যে ইয়াত লিখা এই বস্তুবিলাক একচুয়ালি হয় কি তুমি যদি চোৱা ইয়াত এই যেটো 4 হয় সেই 4 টো একচুয়ালি কি হয় 4 টো হৈছে এই যেটো বিন্দু সেই বিন্দুটোৰ x ৰ স্থানাঙ্ক এটা তোমালোকে চাগে জানা আমি ইয়াত x ৰ স্থানাঙ্ক সাপোজ আমি লৈ ললো এই বিন্দুটোৰ কাৰণে আমি x1 y1 বুলি ধৰি লওঁ এই বিন্দুটোৰ বাবে সাপোজ আমি x2 y2 বুলি আমি ধৰি লওঁ তেতিয়াহলে এই x2 টোৰ মানটোৱে 4 নহব জানো হ'ব গতিকে মই কি লিখিম x2 মাইনাস এই 2 টো কি হয় x1 এই বিন্দুটোৰ x ৰ স্থানাঙ্ক 2 যিমানটো x ৰ দিশত আগলৈ যাবা সেই বিন্দুটো পাবলৈ হেতু x ৰ স্থানাঙ্ক সো কি বুলি কম 2 তো এই 2 টো কি হয় একচুয়ালি x1 তাৰ মানে x2 - x1 কি আহি গল হোল স্কয়ার আজিলৈকে এটো সূত্ৰ এনেকৈ চাগে বুজা নাই হা মজা লাগি যাব চাই থাকা তাৰ পিছত তোমালোকে দেখিছা 4 - 2 এই 4 - 2 টো কোৰ পৰা আহিল বুলি কৈছো 4 যে ইয়াৰ পৰা ইয়ালৈকে সো এই বিন্দুটোৰ পুনে পুনে এটো কাৰ মান ইয়াৰ পৰা কিমান ওপৰলৈ আছে এটো কাৰ মান এই বিন্দুটোৰ y স্থানাঙ্ক সো তুমি কি বুলি কবা আৰে স্যাৰ আমি y2 বুলি কম কি বুলি কম y2 minus 2 2 টো কি হয় 2 টো হৈছে স্যাৰ এই বিন্দুটোৰ বাবে y স্থানাঙ্ক কিমান ওপৰলৈ আছে 1 হা এই 2 টো সৰি মই 4 - 2 বুলি কৈছো এই 2 টো একচুয়ালি কি হয় এটো মই 2 ক'ব লাগিছিল নেকি 4 - 1 ক'ব লাগিছিল ডেফিনেটলি মই এটো কি ক'ব লাগিছিল 4 - 1 লৰা লৰিতে 4 - 2 লিখিলো দেই সৰি 4 - 1 যদি 4 - 1 হয় তেতিয়া হলে আমি ইয়াত কি লিখিম এই ইয়াৰ স্থানাঙ্কটো আমি কিমান লিখিম y1 এই 1 টো কি হয় একচুয়ালি এই বিন্দুটোৰ y স্থানাঙ্ক 1 সো আমি কি লিখিম y1 আৰু ইয়াত দি দিলো স্কয়াৰ ওকে সো তুমি দেখিলা যে ab মানে হৈছে a2 আৰু তুমি দূৰত্বৰ এটা সূত্ৰ এনেকে পাবা যে যদি তোমাৰ হাতত দুটা বিন্দু থাকে এটা হৈছে x1, y1 আৰু এটা বিন্দু হৈছে x2, y2 তেতিয়া হলে সেই বিন্দু কেটাৰ মাজৰ যেটো দূৰত্ব তাৰ সূত্ৰটো তুমি কি বুলি পাবা জানা যে যেনিবা এটো বিন্দু a এটো b সো তুমি ab মানে কিমান বুলি লিখিবা সূত্ৰটো হৈ যাব x2 - x1 whole square plus y2 - y1 whole square আৰু এইটোৱে সূত্ৰ মই ইয়াৰ পৰা আনি দেখালো পাইথাগোৰাছৰ উপপাদ্যই ব্যৱহাৰ হৈ আছে যিকোনো দুটা বিন্দুৰ মাজত উলিয়াওতে তুমি ইয়াত কি কৰিবা এটা সমকোণী ত্ৰিভুজ বা এটা ৰাইট এংগল ট্ৰায়াঙ্গল বনাবা আৰু তাত তুমি পাইথাগোৰাছৰ উপপাদ্য যেতিয়া লগাবা তেতিয়া ab ওলাব আৰু বাৰে বাৰে লগাওতে আমি তাত স্থানাঙ্ক জ্যামিতিৰ ফৰ্মেটত যেতিয়া লৈ গলো দেখিলো যে আসলতে এইবোৰ কৰি থাকিব দৰকাৰ নাই ত্ৰিভুজ আকি তাত p স্কয়াৰ b স্কয়াৰ a স্কয়াৰ এই সব কৰিব কোনো প্ৰয়োজন নাই ডাইৰেক্টলি আমি কি পাতিব পাৰিম এই বিন্দুটোৰ স্থান মাইনাস এই বিন্দুটো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ খতম বুজি পালো নে নিশ্চয় বুজি পালো এখিনলৈকে হা বুজি পালো এতিয়া মই আৰু এটা বস্তু তোমালোকক দেখাই যাও হা যদি কোনোবাই ভাবে যে নহয় স্যাৰ মই এটো কেতিয়াবা x1 - x2 বুলিও কোনোবা টিচাৰে কৰি দেখুৱা দেখিছো এটো তেতিয়াহলে কি ভুল নেকি y1 - y2 মই কৈছো একদম নহয় বিকজ স্কয়াৰ থাকিলে ভিতৰত চোৱা তুমি যদি ইয়াত 3 পৰা 2 মাইনাস কৰা 3 * 2 1 হ'ব ফৰ এক্সাম্পল 4 - 2 কিমান হ'ব 4 - 2 2 হ'ব 2 - 4 কিমান হ'ব স্যাৰ 2 - 4 -2 হ'ব কিন্তু যদিহে তুমি স্কয়াৰ কৰি দিয়া আলটিমেটলি একেটাই হ'ব 4 ইয়াতো 4 এ ওলাব ন সো মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে কি হয় আলটিমেটলি প্লাস এই হয় সো সেই কাৰণে তুমি x1 - x2 লিখা বা y1 - y2 লিখা বা তুমি x2 - x1 y2 - মানে এটো x2 - x1 বা x1 - x2 লিখা y2 - y1 বা y1 - y2 লিখা ভুল নহয় আনসাৰ দুইটাতে সেম ওলাব এটো হল তোমালোকৰ দূৰত্বৰ সূত্ৰ এই চ্যাপ্টাৰটোত বা ক্লাস 10ত স্থানাঙ্ক জ্যামিতিত পোৱা প্ৰথমটো সূত্ৰ এটোই আৰু বুজি পালো হা তাৰ পিছত চোৱা ওকে সো ইয়াতে দুটা বস্তু একদম বহুত বেছি ইম্পৰ্টেন্ট হয় এটা হৈছে ভুজ আৰু এটা হৈছে কুটি এবসিসা এন্ড অৰ্ডিনেট কৈছে x অক্ষৰ পৰা এটা বিন্দুৰ স্থানাঙ্ক ক্লাস 10ত পাইছিলা কিন্তু x অক্ষৰ পৰা এটা বিন্দুৰ স্থানাঙ্কক আমি কি বুলি কম ভুজ আৰু এটো সৰি y অক্ষৰ পৰা এটা বিন্দুৰ স্থানাঙ্কক আমি কি কম ভুজ আৰু x অক্ষৰ পৰা এটা বিন্দুৰ স্থানাঙ্কক আমি কি বুলি কম কুটি তাৰ মানে ফৰ এক্সাম্পল মই তোমালোকক কলো যে এটো এটা বিন্দু আৰু এই বিন্দুটো কিমান হয় তুমি যদি চোৱা অলপমান বেলেগ ধৰণে দেখাও এটো এই বিন্দুটোৰ স্থানাঙ্ক কিমান স্যাৰ 2 এফালে 2 গৈছো এফালে 3 গতিকে আমি কি লিখিম 2,
3 হলে এই 2,3 তোমালোকে গম পাইছে যে 2 টো হৈছে x ৰ মান আৰু 3 টো হৈছে y ৰ মান হয় এতিয়া তোমালোকৰ দুটা বস্তুত কনফিউজন লাগে ইয়াত যদি মই হয়তো x স্থানাংক কিমান তুমি কবা 2 y স্থানাংক কিমান তুমি কবা 3 ওকে 3 এতিয়া মই যদি হয়তো x এক্সিসৰ পৰা দূৰত্ব কিমান তেতিয়া কিন্তু তুমি 2 বুলি কৈলে ভুল হৈ যাব ইয়াত যদি x ৰ স্থানাংক এইটো তাৰ দূৰত্বটো ক'ৰ পৰা থাকে এই ফালৰ পৰা এই 2 টো ক'ৰ পৰা 2 টো তুমি কেনেকৈ পাইছা হা 2 টো তুমি এই ফালৰ পৰা এনেকৈ দুঘৰ গৈ পাইছা সো সেইটো ক'ৰ পৰা দূৰত্ব একচুয়ালি x ৰ পৰা হয় জানো নহয় এটো y ৰ পৰাহে দূৰত্ব গতিকে x স্থানাংকটো কিন্তু দূৰত্ব হ'বলৈ হলে y ৰ পৰা দূৰত্ব হয় x স্থানাংক 2 কিন্তু y ৰ পৰা দূৰত্ব বুলি ক'লেহে 2 হ'ব x ৰ পৰা দূৰত্ব 2 নহয় x এক্সিসৰ পৰা দূৰত্বটো হৈছে y স্থানাংক সোৱা ইয়াৰ y স্থানাংকটো কিমান 3 হেতু x ৰ পৰা 3 নহয় জানো x এক্সিসৰ পৰা x অক্ষৰ পৰা হি কিমান ওপৰলৈ আছে 3 একক গতিকে যদি দূৰত্ব বুলি ক'বলৈ যোৱা এই বিন্দুটোত x অক্ষৰ পৰা দূৰত্ব হৈছে 2 নে 3 আৰু y অক্ষৰ পৰা দূৰত্ব 2 নে 3 y অক্ষৰ পৰা 2 কথাটো মুখস্থ সুখস্থ নকৰিবা তুমি ইয়াত চালেই হ'ল যে x স্থানাংকটো y স্থানাংকটো কিন্তু x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে আকৌ এইটোহে হ'ব সো y স্থানাংকটোহে x অক্ষৰ পৰা দূৰত্ব আৰু y অক্ষৰ পৰা দূৰত্ব বুলি ক'লে x স্থানাংকটো হ'ব ক্লিয়াৰ হৈছে এটো বস্তু এতিয়া ইয়াৰে y অক্ষৰ পৰা এটা বিন্দুৰ স্থানাংক তাৰ মানে y অক্ষৰ পৰা যেটো দূৰত্ব এটো আলটিমেটলি কি x স্থানাংক তাক আমি কি বুলি কওঁ তাক আমি কওঁ ভুজ তাক আমি কি বুলি কওঁ ভুজ আৰু এইটো যেটো মানে কি বুলি কৈছে x অক্ষৰ পৰা দূৰত্বটো y পৰা দূৰত্ব x ৰ পৰা যেটো দূৰত্ব হেতু কি y স্থানাংক তাক আমি কি বুলি কওঁ কুটি বা আমি ইয়াক কি বুলি কম অৰ্ডিনেট সো এবসিসা আৰু অৰ্ডিনেট এটো বস্তু তোমালোকৰ কনসেপ্ট আছে মেবি ক্লাস 9 ত সেই কাৰণে মই এটা কোৱেশ্চন তোমালোকক দি দিছো তোমালোকে নিজেও ট্ৰাই কৰিব পাৰা মই বাৰু কৰিয়ে দিছো -4,5 এই বিন্দুটোৰ ক্ষেত্ৰত তলৰ মানবোৰ লিখা বিন্দুটো তুমি যদি ইমাজিন কৰিব বিচাৰা সো তোমালোকে এটো বস্তুৱে পাইছিলা যে এটো ফাৰ্স্ট কোৱাড্ৰেন্ট বা প্ৰথম চুক বুলি কোৱা হয় এটো দ্বিতীয় চুক এটো তৃতীয় চুক এটো চতুৰ্থ চুক এইবিলাকে ক্লাস 9 ৰ কনসেপ্ট আছিল তাত আমি কৈছিলো যে যদি প্ৰথম চুক হয় তেতিয়াহলে যিকোনো এটা বিন্দু যদি তুমি বহুৱা হে বিন্দুটো প্লাস প্লাস যেনেকৈ 2,1 এটো +2 +1 হ'ব এটোত কি হ'ব -2 এই বিন্দুটো যদি কোৱা তুমি -2 +1 বুলি কবা সো এটো মাইনাস প্লাস এটো প্লাস প্লাস মই কৈ গৈছো হৰুতকে হৰু কথাটো কৈ গৈছো যেটো ইন্ট্ৰোডাকশন হয় কোনোবাই ক্লাস 9 ত ভালকে পঢ়ি নাহিবও পাৰা হয় নে নহয় সোৱা আকৌ যদি মই এইটো চুকৰ কথা কওঁ তৃতীয় চুকটো তাত কি হ'ব ইয়াত যিকোনো এটা বিন্দু সাপোজ তুমি বহাই দিলা ধৰিলোৱা এটো বিন্দু কিমান হ'ব -3 -2 গতিকে এই যেটো চুক তাত আমি কেনেকে পাম বিন্দু বিলাক মাইনাসত পাম আৰু এই চুকটোত আমি বিন্দু বিলাক কেনেকে পাম যিকোনো এটা যদি বহাই দিলো সাপোজ দিস ওয়ান সো কিমান হল 4 আৰু এফালে কিমান হেতু চালেই হল আগলে 4 এফালে -2 সো 4 -2 সো এটোত কিমান হ'ব প্লাস মাইনাস এনেকে আহিব সো মুখস্থ কৰিবলগীয়া একদমই নহয় দিশকেটা মনত ৰাখিলে হল এফালে প্লাস এফালে মাইনাস এফালে প্লাস এফালে মাইনাস কত এতিয়া তোমাক দিয়া বিন্দুটো কি তোমাক দিয়া বিন্দুটো হৈছে -4,5 সো -4 কোনফালে আহিব এফালে 5 এতিয়া মই এখিনি মোহাই দিও নেকি বাৰু খেলিমেলি নালাগক এখিনি বস্তু মই ক্লিন কৰি দিও দেই সো -4,5 বিন্দুটো মই ইয়াত প্ৰথমতে পুট কৰি লও -4, কিমান বুলি কৈছে 5 হলে +5 ওপৰলৈ যাব এইটো হ'ব সো এইটো হ'ব -4,5 ইয়াৰ ক্ষেত্ৰত ভুজ কিমান স্যাৰ ভুজ বুলি ক'লে আমি x ৰ স্থানাংক বুজো সিম্পল কথা হেতু y অক্ষৰ পৰা দূৰত্ব বা x ৰ স্থানাংক কিমান হ'ব স্যাৰ -4 হ'ব কুটি কিমান হ'ব y স্থানাংক বা x ৰ পৰা দূৰত্ব যাক কম আমি 5 x অক্ষৰ পৰা দূৰত্ব কিমান হেয়া হুদি দিলে নহয় x অক্ষৰ পৰা দূৰত্ব কিমান বুলি ক'লে এইটো মাৰি থৈ নাহিবা কিমান হ'ব 5 y স্থানাংকটোহে x ৰ পৰা দূৰত্ব আৰু y অক্ষৰ পৰা দূৰত্ব হলে কিমান হ'ব -4 এটোই কথাটো বুজি পালো কিন্তু এতিয়া ইয়াতে এটা কথাটো হল যে আমি যেতিয়া দূৰত্ব বুলি কওঁ দূৰত্বটো সদায় প্লাসত আহে এই মাইনাসটোৱে আমাক সদায় এটা কথা বুজায় যে হি কোন ফালে আছে ধৰিলো আমি -4 বুলি যে কলো y অক্ষৰ পৰা দূৰত্ব তাৰ মানে এই ফালে আছে সেই বস্তুটোৱে ডাইৰেকশনটোহে একচুয়ালি কোনে বুজাই থাকে মাইনাসটোৱে সেইকাৰণে আমি যেতিয়া y অক্ষৰ পৰা দূৰত্ব কিমান বুলি কওঁ জেনাৰেলি আমি কি বুলি লিখো আমি 4 একক বুলি লিখো সো তোমালোকৰ
যদি একদম তুমি কোনটো বস্তু হেতে ধৰি লোৱা দিশটোৰ হেতে ধৰি লোৱা তেতিয়াহে তুমি কি বুলি কবা মাইনাস জেনেৰেলি আমি দূৰত্ব বুলি ক'লে আমি কি বুলি কওঁ 4 বুজি পালা কথাটো সো আমি y x অক্ষৰ পৰা দূৰত্ব কিমান লিখিম ইয়াত x ৰ পৰা দূৰত্ব x ৰ স্থান y স্থানাংক যেটো হ'ব 5 সো এটো x ৰ পৰা কিমান এফালে আছে 5 ভুল কৈছো নেকি বা সৰি x ৰ পৰা দেখাব লাগে x ৰ পৰা কিমান এফালে আছে x ৰ পৰা কিমান এফাললে আছে x অক্ষ এডাল এইটো হৈছে কিমান 5 এইটো y স্থানাংক 5 আৰু যদি তুমি কোৱা যে y পৰা দূৰত্বটো হৈছে এটো সো y পৰা দূৰত্বটো হৈছে এটো সো y পৰা দূৰত্বটো ইয়াত আমি জেনেৰেলি কি বুলি লিখিব লাগে আসলতে 4 একক বুলি লিখিব লাগে কিহৰ কাৰণে দূৰত্ব সদায় প্লাস হয় ক্লিয়াৰ ওকে আগে চলে দেখো বি শহৰখন এ শহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত আৰু 15 কিলোমিটাৰ উত্তৰত অৱস্থিত এটা দিখৰ কথা যেতিয়াহে আমি জেনেৰেলি এনেকে থিয় হৈ দিলো এফালে যেতিয়া মই থিয় হৈ দিলে মোৰ সন্মুখৰ ফালে কি থাকিব পূব পিঠিৰ ফালে কি থাকিব পশ্চিম এই ফালে কি থাকিব উত্তৰ কিন্তু মই এটা বৰ্ডখনৰ হুমুৱাই কেনেকৈ আঁকিম সো এইফালে দেখা এইটো উত্তৰ আৰু এই ফালে কি থাকিব দক্ষিণ এইটো এইটা দিশ মই ধৰি লব পাৰো এতিয়া মোক কোৱা হৈছে যে এখন চহৰ বি চহৰখনৰ বি চহৰখন এ চহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত আছে 36 কিলোমিটাৰ পূবত আছে পূব ফালে সো মই কলো যেনিবা যে এ চহৰখন যেনিবা ইয়াতে আছে বুলি ধৰি ললো এ চহৰখন ইয়াত আছে ক'ত আছে 0,0 আছে আৰু বি চহৰখন ক'ত আছে বি চহৰখন 36 কিলোমিটাৰ পূবত এফালে পূব ফাল সো এফালে 36 কিলোমিটাৰত আছে এটো সাপোজ 36 কিলোমিটাৰ কিন্তু এটা কথা 15 কিলোমিটাৰ উত্তৰত পূবৰ ফালে গল 36 আৰু উত্তৰ ফালে কিমান যাব সো উত্তৰটো ওপৰ ফালে নাথাকে আমাৰ মাথাৰ ফালে নাথাকে একচুয়ালি বস্তুটো এনেকুৱা নহয় বস্তুটো কেনেকুৱা এনেকুৱা এফালে পূব এফালে পশ্চিম এফালে উত্তৰ এফালে দক্ষিণ বাট আকিব নোৱাৰাৰ কাৰণেহে এনেকৈ দেখুওৱা হৈছে কাবাৰ মাথাৰ ওপৰ ফালে থাকে নেকি উত্তৰ ফালে নাথাকে সো কোন ফালে আছে একচুয়ালি তুমি যদি প্ৰ্যাকটিক্যালি ভাবা যে এফালে গৈ এই ফাললে আছে হেতু খালি আগতে আমি ওপৰলে দেখুৱাৰ নিচিনা লাগিব এতিয়া সো উত্তৰ ফালে কিমান আছে 15 কিলোমিটাৰ সো ইয়াৰ পৰা কিমান কিলোমিটাৰ ডিসটেন্সত আছে 15 কিলোমিটাৰ ডিসটেন্সত সো তুমি আকিলে কেনেকৈ আকিবা তাৰ মানে 36 এফালে গৈ 15 এফালে যোৱা তো এইখন হ'ব কি বি চহৰখন 36,15 যদি তুমি কিলোমিটাৰত লিখা হল এটা কৈছে যে এই অৱস্থাটোৰ লেখ চিত্ৰৰ সহায়ত চিত্ৰ ইমান দিয়াৰ দৰে প্ৰকাশ কৰিব পাৰি তোমালোকে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি দূৰত্ব গণনা কৰিব পাৰিবা মেইন কথাটো হ'ল পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি ইয়াৰ দূৰত্ব তুমি কেনেকৈ গণনা কৰিব পাৰিবা একদম সিম্পল স্যাৰ এফালে 36 এফালে হৈছে আপোনাৰ 15 সো এইটো হ'ব আমাৰ ab এইটো আমি উলিয়াব লাগে সো ab আমি উলিয়াম কেনেকৈ ধৰণে বোলে ab স্কয়াৰ ইজ ইকুৱেলস টু কিমান হ'ব এইটো তাৰ মানে 36 স্কয়াৰ প্লাস কিমান হ'ব এইটো তাৰ মানে কিমান হ'ব 15 স্কয়াৰ সো তাৰ পৰা আমাৰ ab কিমান ওলাই যাব √36 স্কয়াৰ প্লাস 15 স্কয়াৰ কৰিলে ওলাব আৰু কিবা কিন্তু ইয়াক আমি স্থানাংক জ্যামিতিত এনেকৈ নকৰিম আমি স্থানাংক জ্যামিতিত এতিয়া ব্যৱহাৰ কৰা দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিহে কৰিম কথাটো বুজি পালো সো নেক্সট আকৌ আহি গল দূৰত্বৰ সূত্ৰ অলৰেডি আমি বুজি পালো দূৰত্বৰ সূত্ৰ এতিয়া আমি ইয়ালে যাওঁ দুটা পইণ্ট কৈ থোৱা হৈছে কি পইণ্ট কৈ থোৱা হৈছে চোৱা মূল বিন্দু মানে কি গম পাইছা যত x আৰু y কটাকটি কৰে এটো হৈছে মূল বিন্দু তাৰ স্থানাংকটো 0,0 তাত x আৰু y ৰ কোনো স্থানাংক নাই x ৰ ফালে যাবলৈ আৰম্ভ কৰাই নাই এটো বিন্দু y ৰ ফালে উঠিবলৈ আৰম্ভ কৰাই নাই সো 0,0 ঠিক আছে কি বুলি কম 0,0 সো এই 0,0 পৰা কোনো এটা বিন্দু p x, y দূৰত্ব হ'ব ইমান কি কলে কথাটো বুজিব চেষ্টা কৰা যিকোনো এটা বিন্দু p সাপোজ মই কলো এইটো তোমালোকক এক্সাম্পল দি বুজাও তেতিয়া বেছি ভালকে বুজি পাবা p এই বিন্দুটোৰ স্থানাংক কিমান বাৰ তুমি কবা স্যাৰ এফালে 4 গৈছে এফালে 3 গৈছে গটিকে মই কম 4,3 কি বুলি কম 4,3 এই 4,3 বিন্দুটোলৈকে দূৰত্ব কিমান বুলি কলে তুমি কি কৰিবা এইটো হ'ব দূৰত্ব এটো যদি o বিন্দু হয় তুমি কি বুলি কবা op ফৰ্মুলা মতে আহি যোৱা ফৰ্মুলাটো কি বুলি কৈছিলো যে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া x2 - x1 মানে কি হয় x2 - x1 এই বিন্দুটোৰ স্থানাংকই হ'ব x2, y2 এই বিন্দুটোৰ স্থানাংক হ'ব x1, y1 আৰু এইটো কিমান হয় এইটো হৈছে 0,0 মই এতিয়া এনেকৈ লিখি দিছো একচুয়ালি ইয়াতে থাকিব 0,0
এতিয়া x2 মানে কি হয় x2 মানে হৈছে 4 y2 মানে কি হয় x1 মানে কি হয় x1 মানে 0 যেহেতু ই ক'ত আছে মূল বিন্দুত আছে প্লাস কিয়নো মোক কৈছে যে মূল বিন্দুটো ইমান আৰু মূল বিন্দুৰ পৰা কোনো এটা বিন্দু p দূৰত্ব উলিয়াব লাগে মই ধৰি ললো p বিন্দুটো 4,3 এক্সাম্পলটো লৈ বুজি লওঁ তাৰ পিছত আমি আকৌ বুজিম এই লাইনটো y2 y1 মানে কিমান হ'ব 3 0 3 0 এতিয়া তুমি এটা বস্তু চোৱাছো যেতিয়া তুমি কবা যে ইয়াৰে যিটো বিন্দু দুটা বিন্দুৰ মাজত স্থানাংক তাৰে এটা বিন্দু নিজে মূল বিন্দুটো তেতিয়া তাত সদায় এই x1 y1 ৰ স্থানাংকটো সদায় 0 হ'ব যদি 0 হয় তুমি ইয়াত ডাইৰেক্টলি কি বুলি লিখিব পাৰিবা অকল 4 স্কয়াৰ আহিব অকল কি আহিব 3 স্কয়াৰ আৰু 4 টো একচুয়ালি কি হয় 4 টো একচুয়ালি কি হয় এই বিন্দুটোৰ স্থানাংক x2 স্কয়াৰ এই বিন্দুটোৰ y স্থানাংক y2 স্কয়াৰ সো হে কথাটোৱে কৈছে যে যদি তুমি যিকোনো এটা বিন্দু অৰিজিন বা মূল বিন্দুৰ পৰা জোখা যৰ স্থানটো 0,0 আৰু সেই বিন্দুটো যিকোনো এটা যদি হয় সাপোজ 4,3 নহয় আমি কলো যে x, y যিকোনো এটা বিন্দু যদি হয় তেতিয়াহলে তাৰ মানে ইয়াত তুমি যেনেকৈ দেখিছিলা x2 স্কয়াৰ y2 স্কয়াৰ তাত আমি স্থানাংক কিটা x2 y2 বুলি লৈছিলো কিন্তু যদি সেই বিন্দুটো আমি x, y বুলি লৈ লওঁ স্থানাংক কিটা যেনেকৈ তুমি দেখিছিলা তাৰ স্থানটো 4 3 থাকোতে 4 স্কয়াৰ 3 স্কয়াৰ আছিল সো এটো 4 আছিল এটো 3 আছিল সো সিম্পলি তাৰ মানে তুমি কি কৰিবা দূৰত্ব উলিয়াবলে কি কৰিবা a2 স্কয়াৰ আৰু a2 স্কয়াৰ তাৰ মানে কি x স্থানাংকৰ স্কয়াৰ আৰু y স্থানাংকৰ স্কয়াৰ x স্থানাংকৰ স্কয়াৰ আৰু y স্থানাংকৰ স্কয়াৰ এটো মই ফৰ এক্সাম্পল ধৰি লৈছিলো x1 y1 x2 y2 হেকাৰণে x2 y2 বুলি পাইছিলা কিন্তু যদি সেই বিন্দুটোৰ স্থানটোলে তুমি চোৱা ডাইৰেক্ট 4 স্কয়াৰ 3 স্কয়াৰ তুমি যদি ধৰিলা যিকোনো এটা বিন্দুৰ স্থানাংকটো x, y আৰু যদি তুমি মূল বিন্দুৰ পৰা জোখা তুমি এইটো ফৰ্মুলা লগাবৰ ইভেন প্ৰয়োজন নাই তুমি ডাইৰেক্টলি কি কৰিবা a2 স্কয়াৰ + a2 স্কয়াৰ খতম কথাটো বুজি পালা নাই হা তেতিয়াহলে দূৰত্বটো ইয়াত কিমান হ'ব মই যদি 4,3 লওঁ OP কিমান হ'ব √4 4 16 এফালে 3 3 9 কিমান হৈ যাব 25 তাৰ মানে 5 5 25 হলে 5 হ'ব 5 5 25 নহব জানো গতিকে কিমান আহিব ইয়াত OP 5 অৰ্থাৎ দূৰত্বটো মূল বিন্দুৰ পৰা ইয়ালৈকে কিমান হ'ব 5 একক হ'ব তাৰ মানে কথাটো হেতু এ দুটা দূৰত্ব আছে এটা এফালে আছে 4 একক এফালে আছে 3 একক কিন্তু এইটো উলিয়াইছো আমি এইটো ছুটি দূৰত্বটো হেকানে মই কৈছো হৰণটো আসলতে ইয়াত উলিওৱা নিচিনা হৈ আছে আই বাত समझ में ঠিক আছে আৰু নেক্সট কি কৈছে চোৱা নেক্সট পইণ্টটো কি কৈছে চোৱা দূৰত্বৰ সূত্ৰটো আমি তলত দিয়া ধৰণেও লিখিব পাৰো ইয়াত বেলেগ কথা কোৱা নাই এই যে মই কৈছিলো স্কয়াৰ থাকিলে -2 টো আলটিমেটলি প্লাসে হ'ব সো x2 - x1 নিলিখি তাৰ মানে x1 - x2 বুলি লিখিব পাৰা y2 - y1 নিলিখি y1 - y2 বুলি লিখিব পাৰা আৰু ব্ৰেকেটটো দি দিছে কিয় তুমি ভাবা সো মই ভবাই দিলো তোমালোকক অলৰেডি হ'ব আগত যাও চোৱা নেক্সট হৈ গল এটা কোৱেশ্চন উদাহৰণ 1 আৰু কোৱেশ্চনটো হৈছে এটো কোৱেশ্চনটোত কোৱা আছে কি বুলি চাবা অকনমান ৰিজল্যুশনটো বেয়া হৈ আছে নেকি কোৱেশ্চনটো ষ্টিল তোমালোকে ধৰিব পাৰিবা আই গেছ ওকে ঠিকই আছে সো তিনটা বিন্দু আমাক দি থোৱা হৈছে কি দি থোৱা হৈছে চাবা হা বিন্দু কিনটা দি থোৱা হৈছে আমাক 3,2 -2, -3 2,3 কেইটাই এটা ত্ৰিভুজ গঠন কৰে নে যদি কৰে তেনেহলে কেনে ধৰণৰ ত্ৰিভুজ গঠন কৰিব হেতু ক'ব লাগে চোৱা তিনটা বিন্দু আছে এটা হৈছে কিমান মই ধৰি লওঁ তুমি এনেকৈ লিখিবা হা মই এটা বুজাই লওঁ প্ৰথমতে তাৰ পিছত তোমালোকক মই লিখি দিম যে এটা বিন্দু 3,2 বুলি তুমি ধৰি লোৱা এটা বিন্দু B বুলি ধৰি লোৱা আৰু B টোক তুমি কি বুলি ধৰি লোৱা -2, -3 বুলি ধৰি লোৱা ওকে আৰু এটা বিন্দু আছে C আৰু সেই C বিন্দুটোক তুমি কি বুলি ধৰি লোৱা মানে C বুলি ধৰি লোৱা 2,3 বিন্দুটোক C বুলি ধৰি লোৱা এটা তিনিটা বিন্দুৱে সাপোজ এটা ত্ৰিভুজ গঠন কৰে তিনটা বিন্দুৱে এটা ত্ৰিভুজ গঠন কৰে এতিয়া কৈছে যে সেই ত্ৰিভুজটো গঠন কৰে নে বুলি সুধিছে কৰে নকৰে মই চাব লাগিব এতিয়া তাতকে আগতে মই এটা কনসেপ্ট দি যাওঁ তিনটা বিন্দু এটা ত্ৰিভুজ কেতিয়া গঠন কৰিব চোৱা যদি এনেকুৱা হয় যে এটো এটা লাইন নামটো হল AB ওকে তাৰ পিছত মই আৰু এটা লাইন কলো এটো এটা লাইন নামটো হল তোমাৰ AB BC ঠিক আছে হেতু এটা লাইন আৰু এটা মই লাইন কলো যেটো হৈছে এটো আৰু এটো হৈছে AC তিনটা লাইন মই কলো দে এটা তোমাক মই এটা ম্যাজিক দেখাম চাই থাকা এনেকুৱা এটা কাম কৰিলো যে এই যেটো সাইড এই যেটো মানে বাহু এটো আনিলো আনি প্লানি মই কি কৰিলো ইয়াতে এনেকে থৈ দিলো
এনেকৈ নথওঁ একচুৱেলি মই কেনেকৈ থ'ম এনেকৈ থ'ম এইটো এই বিন্দুটোৱে মই ইয়াত অভাৰলেপ হৈ গৈছে তাৰমানে তাৰপিছত এইটো কি হয় এইটো BC হয় তোমালোকে যদি ত্ৰিভুজ এটা ইমাজিন কৰা তেতিয়াহ'লে তোমালোকে গম পাই গৈছা যে মই কি দেখাবলৈ গৈ আছো সো C টো C জেগাত আমি মিলাই দিম এইটো C টো আমি C জেগাত মিলাই দিম তো তুমি যদি চোৱা এইফালে অকমান B টো যেনিবা ওপৰত গ'লহেঁতেন হা এনেকৈ তোমালোকে কি পাবা এইটো B টো কিন্তু B লগত মিলি গৈছে বুলি ভাবিবা দেই এতিয়াৰ কাৰণে সো তেতিয়া তুমি কি এটা পাবা তুমি এটা ত্ৰিভুজ পাবা মানে এই তাৰমানে এই বিন্দু তিনিটাৰ কাৰণে তুমি যদি এটা বাহু বনোৱা AB BC AC তেতিয়াহ'লে তুমি তাৰ পৰা কি পাব পাৰা এটা ত্ৰিভুজ পাব পাৰা এটা সুধিছে এই ত্ৰিভুজ এটা দিব নে নিদিয়ে তাৰ কাৰণে তুমি কেনেকৈ চাবা তুমি এটা বস্তু চাবা যদি ই এটা ত্ৰিভুজ বনাবলৈ হয় মই তোমাক এটা আইডিয়া দিলো যদি এটা ত্ৰিভুজ বনাবলৈ হয় তেতিয়াহ'লে এনেকুৱা হ'ব লাগিব AB প্লাছ BC কৰি যিমান পাবা সেইটো কেতিয়াও AC ৰ সমান হ'ব নালাগিব সো AB প্লাছ BC কৰিলে কেতিয়াও AC সমান হ'ব নালাগিব এই এনেকুৱা যদি কেনেবাকৈ হয় যে B পইণ্টটো অলপমান এই ফাললৈ আছে তেতিয়া কাহিনীটো কেনেকুৱা বনিব চাবা হা AB প্লাছ BC কৰিলে তুমি কেতিয়াও AC নোপোৱা AC টো তাত দুটা বাহুৰ যেটো যোগফল তাতকে এটা বাহুৰ দৈৰ্ঘ্য সদায় দীঘল হৈছে যদি হি এটা ত্ৰিভুজ বনে কথাটো বুজি পাইছা না বা অলপমান যে যদি এটা ত্ৰিভুজ বনাবলৈ হয় ত্ৰিভুজ কেনেকৈ বনাব চোৱা তুমি যদি ভাবা যে AB ৰ দৈৰ্ঘ্য আৰু BC মানে AB ৰ দৈৰ্ঘ্য যিমান BC ৰ দৈৰ্ঘ্য হিমান বা AB আৰু BC ৰ দৈৰ্ঘ্য সমান নহ'ব পাৰে কিন্তু AB প্লাছ BC কৰি দিলে AC ৰ সমানেই হৈ যায় সো তুমি AB আৰু তুমি কি লৈ ললা বুজিব চেষ্টা কৰিবা AB আৰু তুমি কি লৈ ললা BC দুটা বাহু একেলগে ৰাখি দিলা তো ৰাখি দিলত তুমি ক'লা যে AB প্লাছ BC কৰিলে যেটো পাবা AC ৰ দৈৰ্ঘ্যতে সমান তেতিয়ালে এটোটো সমানে মিলি গুছি গ'ল এটো ত্ৰিভুজ হ'ল নে এটা লাইন হ'ল নহল কিন্তু AC টো যদি তাতকে অকনমানো দীঘল হ'বলৈ হয় এই B বিন্দুটো একেটা ৰেখাত থাকিব লাগিব অকমান হলো ওপৰত থাকিব লাগিব সো এইটো এতিয়া এই দুটা যোগ কৰিলে কিন্তু এটো নোপোৱা এটো অকমান বাঢ়ি গ'ল তো মেইন কথাটো হ'ল যিকোনো দুটা বাহুৰ আমি যোগফল চাম যদি হি আনটো বাহুৰ বা যিকোনো দুটা বাহুৰ যোগফল আনটো বাহুৰ যোগফলতকে যদি কেনেবাকে বেছি হয় যিকোনো দুটা বাহু তেতিয়া তুমি কবা হি ত্ৰিভুজ গঠন কৰিব যদি বাহু তিনটা গুটেকিটাৰ যদি এনেকুৱা ধৰণৰ হয় যে যিকোনো দুটা বাহুৰ যোগফল আন এটা বাহুতকৈ বেছি হয় তেতিয়া হলে হে ত্ৰিভুজ গঠন কৰিব যদি সমান হয় ত্ৰিভুজটো গঠন নকৰিব তাৰমানে চাও হা আমি কৰি চাও তেতিয়া আমি ভালকে বুজি পাম এনেকে কৈ থাকিলে বুজি নাপাম সো মই প্ৰথমতে লিখি দিছো সমাধান আমি কেনেকে কৰিম চাই লোৱা হা সমাধান ধৰা হল বিন্দু কেইটা স্যাৰ দিয়াই আছে মই কৈছো ৰবাহে তোমাক কি ABCD বুলি দিয়া আছে নেকি নাই দিয়া সো হেকানে লিখিবা ধৰা হল বিন্দু কেইটা কি বুলি ধৰিবা A3,2 B-2, -3 C2,3 এটো হৈছে লিখাৰ প্ৰসেস এনেকে ধৰণে লিখিবা ওকে এতিয়া তুমি কি কৰিবা এহেতৰ মাজত তুমি ত্ৰিভুজ এটা গঠন কৰে নে নকৰে বুলি সুধিছে নহয় তুমি মনতে এটা ত্ৰিভুজ এনেকে তুমি কাখত হলো আঁকি লব পাৰা কাখত হলো তুমি ত্ৰিভুজ এটা আঁকি লব পাৰা দেই এটো তাত বাধা নাই তেতিয়া তুমি বাহুকিটা গম পাবা কি ওলাব তুমি AB দূৰত্ব উলিয়াবা তুমি BC দূৰত্ব উলিয়াবা আৰু তুমি AC দূৰত্ব উলিয়াবা বুজি পালা এতিয়া AB কিমান হ'ব চোৱা AB ৰুট ওভাৰ কেনেকে কৰিবা যিকোনো চোৱা মই কৈছো x1 - x2 হলো হ'ব x2 - x1 হলো হ'ব সো ইমান মাথা নাৰিবা এই দুটা বিন্দু দেখিলা নহয় লাহে লাহে তুমি ফৰ্মুলা মুখস্থ কৰিবলৈ পাহৰি যাবা কোনো প্ৰয়োজনে নাই তাৰমানে ইয়াৰ প্ৰথমটোৰ পৰা প্ৰথমটো মাইনাস কৰি দিয়া সো 3 - -2 হোল স্কয়াৰ প্লাস এটো -2 আছে তো হেতু দিব লাগিব 2 মাইনাস বলে মাইনাস দিলু কাৰণে এটো নিদু নহব হেতু মাইনাস বেলেগ পিছৰটোৰ পৰা পিছৰটো মাইনাস কৰি দিয়া যেটো AB বুলি কৈছে হে কাৰণে সো ইয়াৰ কি আহিব চোৱা 3 - a প্লাস সো 3 + 2 হোল স্কয়াৰ ইয়াত হ'ব 2 - a প্লাস সো 2 + 3 হোল স্কয়াৰ কৰিলে কিমান আহিব স্যাৰ 3 * 2 = 5 5 5 25 ডাইৰেক্টলি লিখো 3 * 2 = 5 5 5 25 সো ৰুট ওভাৰ কিমান আহিলে 50 ৰাখি দিয়াছোন এটো এতিয়া AB কিমান পালা ৰুট ওভাৰ 50 এটো মহাইব পাৰো এতিয়া হা এটো আমি এটা মহাইব পাৰো AB আমি পালো ৰুট ওভাৰ 50 তাৰ পিছত আমি কি উলিয়াম কোৱা তাৰ পিছত আমি স্যাৰ BC উলিয়াম ওকে লেটস গো BC উলিয়াবলৈ যাব লাগে সো BC is equals to कितना होगा BC is equals to again root over ভিডিও সিডিও হৈ আছে তো এটো আজিকালি মই মাজে মাজে চেক কৰি থাকো
নহলে কেতিয়াবা ঠগি দিয়ে BC সো BC বুলি ক'লে B আৰু C বিন্দুলে যোৱা সো তাত দেখিবা তুমি পট এইটোৰ পৰা এইটো মাইনাস কৰিলে হ'ল এইটোৰ পৰা এইটো সো 2 minus minus 2 2 minus minus 2 এটা minus minus 2 মই লিখি না থাকি minus 7 সে প্লাস হ'ব সো 2 plus 2 হোল স্কয়ার প্ৰথমটো দেখাই দিলো হয়নে দেন 3 minus minus 3 so 3 minus 7 সে কি হৈ যাব প্লাস হৈ যাব স্যার so 3 plus 3 হোল স্কয়ার so ইয়া যদি কৰা কিমান আহিব 2 plus 2 4 4 square 3 plus 3 6 6 square so 4 4 16 6 6 36 so এটা যদি কৰা তুমি 6 12 2 কৰিলে 3 2 যায় 5 52 এটো কিমান আছে root over 50 আহিছিল ন এটো আহিলে root over 52 ঠিক আছে তো এটো কিমান আহিব root over 52 उसके बाद আমি উলিয়াব লাগিব AC so AC টো যেতিয়া উলিয়াবা তেতিয়া কি হ'ব ইয়াতে আমি কৰি দুক AC যেতিয়া আমি উলিয়াম তেতিয়া আমাৰ কিমান আহিব root over 3 minus 2 3 minus 2 3 minus 2 whole square এই বিন্দু কিটা চালে হল 2 পিছৰটোৰ পৰা পিছৰটো 2 minus 3 so 2 minus 3 whole square 3 minus 2 যদি তোমালোকে কৰা 3 টো গল 1 so 1 square আহিব 2 minus 3 একে কথা 1 square আহিব so 1 square plus 1 square তাৰ মানে 1 plus 1 root over 2 গতিকে AC টো কিমান আহিব root over 2 ঠিক আছে এতিয়া তোমালোকে এটা বস্তু দেখিলা কি দেখিলা মই ইয়াত আকৌ এবাৰ যদি ধুনিয়াকে লিখি দিও গতিকে তোমালোকে এটা বস্তু কি দেখিলা AB মানে কিমান পালা root over 50 হা BC মানে কিমান পালা root over 52 ভালকে লিখো দেই root over 52 আৰু তোমালোকে AC কিমান পালা root over 2 মানে root 2 এটা ৰিলেশন ইয়াতে ওলাই আছে ৰিলেশনটো হল যে তুমি কেনেবাকে যদি a2 আৰু a2 স্কয়াৰ টো প্লাস কৰা হা তুমি যদি ab স্কয়াৰ প্লাস যদি তুমি ac স্কয়াৰ কৰা কিমান লব চোৱাচোন ab স্কয়াৰ মানে হৈছে √50 তাৰ স্কয়াৰ এটা বস্তু দেখাই লৈছো আৰু ac মানে কি √2 তাৰ স্কয়াৰ কিমান হ'ব এফালে তোমাৰ √50 তাৰ মানে 50 হৈ গল এফালে √2 স্কয়াৰ ৰুট ক্যান্সেল 2 হৈ গল কিমান হৈ গল 52 তুমি ab স্কয়াৰ প্লাস ac স্কয়াৰ কিমান পালা 52 পালা কি বাকি থাকিলে bc সো তুমি যদি bc টো উলিবা bc স্কয়াৰ কিমান হ'ব চোৱাচোন আৰে স্যাৰ √52 স্কয়াৰ দি দিওক আপুনি কিমান হ'ব 52 সাংঘাতিক বস্তু এটা পাই গলা যে ab স্কয়াৰ প্লাস ac স্কয়াৰ মানে কিমান পালা bc স্কয়াৰ যিকোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি কেনেবাকে দুটা বাহুৰ স্কয়াৰটো যোগফল মানে a স্কয়াৰ প্লাস a স্কয়াৰ যদি আনটোৰ স্কয়াৰ হতে সমান হয় কি হ'ব কোৱা স্যাৰ এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হ'ব কিয়নো এটো পাইথাগোৰাছৰ উপপাদ্য হৈ গল যে ত্ৰিভুজ এটা আছিল ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ল দুটা বাহুৰ স্কয়াৰ এটোৰ স্কয়াৰ প্লাস এটোৰ স্কয়াৰ ইজ ইকুৱেলছ টু থাৰ্ডটোৰ স্কয়াৰৰ যোগফল তাৰ মানে এটো অতিভুজ হ'ব এটো ভূমি এটো উন্নতি এনেকৈ ভাবি লব পাৰা ইয়াত দেখাত লগা নাই ত্ৰিভুজটো আমি আগৰ পৰাটো নাজানো সো আমাক এটা বস্তু উঠিছিলে যে কেনেকুৱা ধৰণৰ ত্ৰিভুজ গঠন কৰিব প্ৰথম কথা ত্ৰিভুজ গঠন কৰিব নে নকৰে কেনেকুৱা ধৰণৰ ত্ৰিভুজ গঠন কৰিব তুমি গমেই পাই গলা যে এটো আমাৰ দেখিয়ে গম পাইছে যে এটো কি গঠন কৰিব এটা সমকোণী ত্ৰিভুজ গঠন কৰিব যেহেতু ই পাইথাগোৰাছৰ উপপাদ্য মানি আছে কিন্তু ই ত্ৰিভুজ গঠন কৰিব নে নকৰিব প্ৰথমতে এটো উদিছে সো হেতু কেনেকৈ দেখাবা কৈছিল যে যিকোনো দুটা বাহুৰ যোগফল যদি তৃতীয়টোতকৈ বেছি সো ইয়াত যদি তুমি চোৱা যে এতিয়া ab is equals to কিমান পালা √52 একনি আকৌ লিখিলেও হ'ব অলৰেডি তুমি লিখিছিলা মই মুহাই দিলু কাৰণে আকৌ দেখাইছো bc তোমালোকে কিমান পাইছিলা স্যাৰ ab to √50 bc √52 আৰু তোমালোকে ac to কিমান পাইছিলা ac √2 সো দেখিয়ে গম পাইছে যে ইয়াৰ আৰু ইয়াক যদি প্লাস কৰা ইয়াতকে ডাঙৰ হ'বই সো therefore ab plus bc কিমান হ'ব গ্ৰেটাৰ দেন ac অৰ্থাৎ a b c a বা a b c এটা ত্ৰিভুজ হ'ব বা a b c এটা ওকে a b c এটা ত্ৰিভুজ হ'ব কেলে হ'ব তোমালোকে গম পালা কিয়নো দুটা বাহুৰ যোগফল এই দুটা বাহু নহয় জানো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ তৃতীয় বাহুতকৈ ডাঙৰ মই জাগা নাই ইয়াত লিখি দিছো
একদম লিখিছো আৰু কি যে আখৰ লিখিছো আৰু ডাঙৰ লিখি দিবা এনেকৈ নেক্সট কুৱেশ্যনটো হ'ল যে কি ত্ৰিভুজ গঠন কৰিব ঠিক আছে ত্ৰিভুজ গঠন কৰিব কি ত্ৰিভুজ গঠন কৰিব সো কি ত্ৰিভুজ গঠন কৰিব ক'বলৈ তোমালোকে মই এতিয়া কৰাটো তোমালোকে দেখাই দিলে হ'ল আকৌ কেনেকৈ লিখিবা আকৌ ইয়াত আমি যেটো কুৱেশ্যন আনসাৰ আমি সলভ কৰিছো তাত কি হৈ আছে ab স্কয়াৰ is equals to root over 50 এটো কৰি দেখাই দিবা স্কয়াৰ is equals to কিমান 50 bc স্কয়াৰ is equals to root over 52 তাৰ স্কয়াৰ is equals to কিমান হ'ব 52 হ'বনে তাৰ পিছত ac টো আমাৰ কিমান আছিল root 2 ওকে এটো মহাৰটো চোৱা ac স্কয়াৰ is equals to root 2 whole square তাৰ মানে কিমান 2 অৰ্থাৎ তুমি এটা কথা ইয়াত কি দেখিলা অৰ্থাৎ কি দেখিলা যে a2 plus a2 plus a2 যদি কৰি দিয়া কি পাবা এটো পাবা তাৰ মানে কি এটো কিনো এটো 52 কোৰ পৰা আহিলেনো ab স্কয়াৰৰ পৰা আহিলে 2 কোৰ পৰা আহিলেনো ac স্কয়াৰৰ পৰা আহিলে এটো হেতে সমান এটো কোৰ পৰা আহিলেনো bc স্কয়াৰৰ পৰা আহিলে লিখিলো তো তাৰ পিছত তুমি আৰু কি বুলি লিখিবা এটাকে ত্ৰিভুজটোৱে পাইথাগোৰাছৰ উপপাদ্য মানি চলে এটাকে ত্ৰিভুজ ABC এ পাইথাগোৰাছৰ উপপাদ্য মানি চলে গটিকে ত্ৰিভুজ ABC এটা কেনেকুৱা ত্ৰিভুজ সমকোণী ত্ৰিভুজ বস খতম এইবিলাক হৈছে লিখাৰ নিয়ম এনেকুৱা ধৰণে ধুনীয়াকৈ লিখি মেলি অংকটো কৰি থৈ আহিলে তোমালোকে ফুল মাৰ্কস পাবা দেই ঠিক আছে সো মই কৈছো এটো যে আমাৰ নতুন কিতাপখনৰ মতে এটো কিন্তু উদাহৰণ 2 হ'ব সো উদাহৰণ 1 টো মই কৰাই দিম দেই উদাহৰণ 1 টো মই কৰাই দিম সো উদাহৰণ 1 টোত আমাৰ কি দি থোৱা আছে সো জাস্ট এটা কোৱেশ্চন আমাৰ এক্সট্ৰা এড হ'ব সো হেতু মই কৰি থৈ যাও লেঠাটো মাৰি থৈ যাও দেই উদাহৰণ 1 টো মই ইয়াত লিখি দিছো আৰু ইয়াত এনেকুৱা ধৰণে কোৱা আছে এখিনি আমাৰ বুজি পালো এখিনি মই মোহাইব পাৰো এতিয়া সো এখিনি মই মোহাই দিও দেই এটো মই উদাহৰণ 1 হিচাপে এটো আমাৰ হৈ গল হা এটো আমি নাচাও এতিয়া আমি চাম উদাহৰণ 1 সো উদাহৰণ 1 টো অকমান সেম টাইপৰ কোৱেশ্চনে হয় কিতাপখনত তোমালোকে চাবাচোন অকমান মই ইয়াত লবলে থাকিলে যে তিনটা বিন্দু দি থোৱা আছে হা তিনটা বিন্দু এটা হৈছে a1,1 এটা হৈছে b4,5 আৰু এটা হৈছে c7,1 এই তিনটা বিন্দু আমি ললো এতিয়া তাত চাৰিটা অপচন আছে প্ৰথমটো অপচনত কৈছে ই এটা সমদ্বিবাহু ত্ৰিভুজ দ্বিতীয়টো অপচনত কৈছে ইয়াৰ ভূমি x অক্ষত প্ৰথমটোত কি বুলি কৈছে যে এটো এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব মই অলপ শৰ্টলি লিখি দিছো হা সমদ্বিবাহু ত্ৰিভুজ হ'ব দ্বিতীয়টোত কৈছে কি বুলি যে ইয়াৰ ভূমি x অক্ষত ইয়াৰ ভূমি x অক্ষত ওকে তাৰপিছত সিটোত কি বুলি কৈছে সিটোত কৈছে যে AC ৰ মধ্যবিন্দুৰ স্থানাংক 4,2 AC ৰ মধ্যবিন্দুৰ স্থানাংক 4,2 আৰু লাষ্টলি কৈছে কি বুলি যে B ৰ পৰা AC লৈ উচ্চতা 4 একক B ৰ পৰা AC লৈ উচ্চতা 4 একক এনেকে ধৰণে এটা কোৱেশ্চন আছে আৰু আমাক এটা কথা কৈছে যে তুমি চিত্ৰ 7.6 টো চোৱা আৰু চিত্ৰ 7.6 টো কেনেকুৱা হয় মই আঁকি দিও এনেকে ধৰণে আছে চাবা B বিন্দুটো ইয়াতে আছে এটো কোৱা হৈছে 4,5 তাৰ পিছত A বিন্দুটো ইয়াতে আছে এটো কোৱা হৈছে 1,1 আৰু C বিন্দুটো ইয়াতে আছে আৰু হেতু কোৱা হৈছে তোমাৰ 7,1 তাৰ পিছত D বিন্দুটো আৰু প্ৰথমতে আমাৰ ত্ৰিভুজটো বনাই দিছে হা ত্ৰিভুজটো এনেকে বনাই দিছে আৰু যে এটো হৈছে আমাৰ ত্ৰিভুজটো লোৱা এইটো হৈছে আমাৰ ত্ৰিভুজটো এটো হৈছে ত্ৰিভুজটো এতিয়া
ইয়াত আৰু এটা বিন্দু তোমালোকক দেখুওৱা হৈছে আৰু সেইটো হৈছে তোমালোকৰ ডি বিন্দু ইয়াতে আছে এনেকে ধৰণে এটো হৈছে ডি বিন্দু বস এতিয়া তুমি অপচন কিটাত আহা মজা কোৱেশ্চন দিছে কিন্তু দেই চাবা এতিয়া অপচন কিটাত আহা প্ৰথমটো কৈছে যে এই সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় সো সমদ্বিবাহু ত্ৰিভুজ কাক কয় যাৰ দুটা বাহু এটলিষ্ট সমান হ'ব লাগিব সো তুমি কি কৰিবা তুমি প্ৰথমতে ইয়াত কি কৰিবা সমাধানটো যেতিয়া কৰিবা সমাধানটো কৰোতে তুমি ইয়াত কি কৰিবা এই দূৰত্ব উলিয়াবা যিকোনো দুটা বাহুৰ দূৰত্ব সমান নেকি তুমি চাবা যদি তুমি বাহুৰ দূৰত্ব উলিওৱা ab তোমাৰ সূত্ৰ মতে তুমি যোৱা কি কৰিবা 4 - 1 এই প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো ইয়াৰ দ্বিতীয়ৰ পৰা ইয়াৰ দ্বিতীয়টো হয়নে সো 4 - 1 হোল স্কয়াৰ 4 - 1 ডাইৰেক্টলি লিখো নি 4 দিয়া লিখি দিও 4 - 1 হোল স্কয়ার प्लस 5 - 1 होल स्क्वायर 5 - 1 होल स्क्वायर कितना होगा देखो 4 एगल থাকিল 3 3 3 गुण 9 5 एगल থাকিল 4 4 4 गुण 16 সো এফালে কিমান হ'ব √25 √25 দেখিলে ৰোইন থাকিবা আৰু কিমান হ'ব 5 কিমান হ'ব 5 মই ডাইৰেক্টলি লিখি দিও নেকি হা বেয়াটো নোপোৱা ইয়াতে মই ডাইৰেক্টলি কি লিখি দিও 5 টো লিখি দিও দিয়া যেটো মই গমে পালো এটো কিমান হ'ব লাগি আছে এটো কিমান হ'ব লাগি আছে 5 5 ললে ab 5 ললে দেই ab কিমান ললে 5 ললে তাৰপিছত তুমি BC উলিওৱা BC তুমি কিমান পাবা কৰি দেখাবা এনেকে মই কৰাৰ নিচিনাকে সো কিমান হ'ব 4 - 7 4 - 7 হোল স্কয়ার প্লাস 5 - 1 হোল স্কয়ার সো তুমি যদি এটো কৰা হাতৰ সাইকেল থাকিল 3 -3 হ'ব প্লাস ডাঙৰ আগত মাইনাস আছে 3 3 গুণ 9 হ'ব এফালে 5 এগল থাকিল 4 হ'ব 4 4 গুণ 16 হ'ব আরে একে আহিলে √25 অহা মানে কিমান 5 5 25 নহব জানো স্যার 5 আহিব কিমান আহিব 5 সো দুটা বাহুটো সমান পালা এটা সমদ্বিবাহু হ'বলে কিন্তু দুটাহে সমান হ'ব লাগিব তিনটা সমান হ'ব না লাগিব গতিকে তুমি 3 নম্বৰটো চাব লাগিব তুমি AC চাব লাগিব সোৱা তুমি AC কিমান হ'ব স্যার 1 - 7 হোল স্কয়ার প্লাস 1 - 1 হোল স্কয়ার এটা তুমি দেখিবা যে হাতৰ এগল থাকিল 6 -6 হ'ব মাইনাস বাদ স্কয়ার কৰিলে প্লাসতে আহিব 6 6 36 হৈ যাব এফালে একৰ এগল শূন্য বাদ দিয়া এটো সো √36 কিমান কিমান গুণ 36 স্যার 6 6 গুণ 36 তাৰ মানে 6 স্কয়ার আলটিমেটলি কিমান আহিব 6 গতিকে তুমি AC টো কিমান পালা 6 এটো কিমান পালা 5 সো তুমি এটা বস্তু দেখিলা কি দেখিলো স্যার তুমি এটা বস্তু দেখিলা যে এই দূৰত্ব দুটা সমান হৈ গল তুমি যদি তিনিওটা দূৰত্ব চোৱা তাত দুটা বাহুৰ দৈৰ্ঘ্য সমান তে প্ৰথমটো হল যে কোনটো শুদ্ধ আমাক সুধিছিলে হা কোৱেশ্চনটোত সমদ্বিবাহু ইয়েস কারেক্ট সমদ্বিবাহু হয় সমদ্বিবাহু হয় সেকেন্ড কোৱেশ্চন খুব ধুনিয়া কনসেপচুয়াল কোৱেশ্চন ইয়াৰ ভূমি x অক্ষত আছে এটা x অক্ষত যদি থাকিবলে হয় তাত y স্থানাঙ্ক কিমান হ'ব x অক্ষৰ ওপৰত যিকোনো এটা বিন্দু যদি তুমি ধৰি লোৱা যিকোনো এটা বিন্দু এটো সাপোজ 0,0 বুলি কলো যিকোনো এটা বিন্দু যদি x অক্ষত থাকে তাৰ y স্থানাঙ্কটো সদায় কি হ'ব 0 বিকজ উপৰলে গলেহে তাত y + y বা -y কিবা এটা আহিব x ৰ ওপৰতে আছে y ফালে একো যোৱাই নাই y স্থানাঙ্ক 0 এটা তুমি ইয়াত কৰবাত y স্থানাঙ্ক 0 দেখিছা কৰবাত দেখিছা নাই দেখা গতিকে তুমি কবা যে ইয়াৰ কোনো ভূমি x অক্ষত নাই কেলে নাই বুলি কৈছো কিয়নো ইয়াত y স্থানাঙ্ক 0 তুমি কতো পোৱা নাই থাৰ্ডটো আহি যোৱা AC ৰ মধ্যবিন্দুৰ স্থানাঙ্ক 4,2 এটা AC ৰ মধ্যবিন্দুটো ইয়াত d বুলি দিয়া আছে এটা A আৰু C ৰ মধ্যবিন্দুৰ স্থানাঙ্কটো তুমি কিমান বুলি কৈছে যে 4,2 হয় নে নহয় তুমি চাব লাগে এটা মধ্যবিন্দুৰ স্থানাঙ্ক ওলোৱাৰ এটা নিয়ম আছিল হা মই এতিয়া এখিনি মুহাইদু এখিনি নিশ্চয় তোমালোকৰ হৈ গৈছে এখিনি মই মুহাইদু মধ্যবিন্দুৰ স্থানাঙ্ক এটা তুমি d যদি তুমি স্থানাঙ্কটো উলিয়াবলৈ যোৱা হা ইয়াত d টো মধ্যবিন্দু হিচাপে দেখুওৱা হৈছে সো d টো যদি তুমি উলিয়াবলৈ যোৱা তুমি কেনেকৈ উলিয়াবা গম পাইছানে a2 + a2 তাৰ মানে 1 + 7 ডিভাইডেড বাই 2 কমা পিছৰটোৰ পৰা পিছৰটো 1 + 1 প্লাস কৰি দিয়া 1 + 1 ডিভাইডেড বাই 2 কিমান ওলাই হাতেকে 8 8/2 একেকে 2 2/2 সো এটো যেটো ওলাই কিমান লব 4 এফালে 2 গুণ 2 4,1 কৈছে যে AC মধ্যবিন্দুৰ স্থানাঙ্ক 4,2 কিন্তু তোমাৰ 4,2 নহয় কি হয় মধ্যবিন্দুৰ স্থানাঙ্ক 4,1 হয় গতিকে এটো ভুল হ'ব কথাটো বুজি পালানে এটো আমাৰ কেনেকুৱা ধৰণে কৰি দেখাইছে বেলেগ কিবা নিয়মত দেখাইছে নেকি মই একবাৰ চাওচোন বাৰু এটোতে দেখাইছে গতিকে আমি ডাইৰেক্টলি এনেকৈ লিখিলে হৈ যাব যে এটো হ'ব নোৱাৰে মধ্যবিন্দুৰ স্থানাঙ্ক আমি কেনেকৈ উলিয়াম দুটা বিন্দুৰ মাজত সো প্ৰথমটোৰ x দ্বিতীয়টোৰ x প্ৰথমটোৰ y দ্বিতীয়টোৰ y প্লাস কৰি 2 ৰে হৰণ কৰি দিয়া খতম একদম ইজি তাৰ পিছত আহিছো d লে b ৰ পৰা ac লৈ উচ্চতা 4 একক হয় নে নহয় কৰ পৰা b ৰ পৰা কলৈ ac লৈ b গুণটো এটো স্যার b গুণটো b হৈছে এটো ac গুণটো এটো b ৰ পৰা ac লৈ উচ্চতা মানে ad মানে কি মানে bd এটা এটো 4 একক তাৰ মানে আলটিমেটলি bd উলিয়াবলৈ কৈছে
আলটিমেটলি BD উলিয়াবলৈ কৈছে আৰু তুমি এইটো উলিয়াওতে মধ্যবিন্দুৰ স্থানাংক যে উলিয়াইছিলা কিমান পাইছিলা 4,1 গতিকে D স্থানাংকটো কিমান হৈ আছে স্যাৰ 4,1 হৈ আছে এতিয়া তুমি কি উলিয়াবা নেক্সট তুমি D টো কৰোতে তুমি কি উলিয়াবা D টো যেটা সলভ কৰিবা তুমি কি উলিয়াবা স্যাৰ আমি উলিয়াম কি আমি উলিয়াম BD আৰু BD যেটা উলিয়াবা ৰুট ওভাৰ কিমান কৰিবা প্ৰথমটো পৰা প্ৰথমটো 4 - 4 - 4 স্কয়াৰ প্লাস 5 - 1 পিছৰটো পৰা পিছৰটো তাৰমানে y1 - y2 হৈ আছে 5 - 1 হোল স্কয়াৰ স্যাৰ এটোটো 0 হৈ যাব মই বলো ঠিকই আছে এফালে 5 ৰ গল 4 হৈ যাব 4 স্কয়াৰ 4 4 16 হৈ যাব ৰুট ওভাৰ 16 আৰু ৰুট ওভাৰ 16 মানে কিমান ৰুট ওভাৰ 4 স্কয়াৰ এটোটো আগতে পালো হেতে সো স্কয়াৰ ৰুট কেনসেল গুছি যাব আনসাৰ আহিব 4 কৈছে যে b পৰা ac লৈ উচ্চতা 4 একক হয় নে নহয় b পৰা ac লৈ উচ্চতা bd হয় কিমান পালা bd 4 yes it's correct important question কেলে হয় কিয়নো ইয়াত কনসেপ্ট 4টা আছে আৰু এটো নতুন কোৱেশ্চন এটো নিউ বুকৰ কোৱেশ্চন গটিকে একদম এট এলাৰ্মটো বাজি আছে আৰু বুজি পালা আগত যাও সোৱা জ্ঞানম টিউশন এপটো ডাউনলোড কৰিছানে যদি কৰা নাই একদম আজিয়ে কৰা তিনটা কোৰ্স ক্লাস 10 ৰ বাবে আমাৰ ইয়াতে আছে একদম ফেমাস এটা কোৰ্স হৈছে তোমালোকৰ এই টাৰ্গেট 100 যেটো হৈছে জেনাৰেল সায়েন্সৰ বাবে এটা কোৰ্সটো চালে গম পাবা 100 ৰ ভিতৰত 100 পাব পৰাকে এটা কোৰ্স তোমালোকলৈ আগবঢ়োৱা হৈছে বহুত ষ্টুডেন্ট অলৰেডি এনৰোল হৈ আছে ইয়াত বহুত ষ্টুডেন্টে বহুত ভালকে ৰিজাল্ট কৰিব পাৰিছে ইয়াৰ পৰা 100 ৰ ভিতৰত 100 পাইছে এতিয়ালৈকে এনে নহয় টাৰ্গেট 100 ইয়াৰ যিবিলাক ক্লাস হ'ব হেবিলাক ৰেকৰ্ডেড ক্লাস হ'ব আৰু ইয়াত তোমালোকৰ লাইন বাই লাইন এনসিআৰটি কভাৰ কৰি হ্যান্ড রিটেন ক্লাস নোট দিয়া থাকিব আৰু তাৰ লগতে এবাৰ নতুনকৈ এটা বস্তু এড হৈছে যেটো হৈছে চেপ্টাৰ ওয়াইজ 100 এমসিকিউজ প্ৰতিটো চেপ্টাৰৰ 100 টাকে এমসিকিউ আৰু তাৰ আনসাৰো তাত এক্সট্ৰাকে আছে সো প্ৰেক্টিছৰ বাবে একদম বঢ়িয়া এটো হৈছে আমাৰ এডভান্স ম্যাথমেটিক্সৰ কোৰ্স একদম বঢ়িয়াকে পঢ়াই আছে আমাৰ ফাৰাজ আমিন স্যাৰে এটা ৰেকৰ্ডেড কোৰ্স হয় প্ৰতিটো কোৰ্সে ৰেকৰ্ডেড এইটো নতুনকৈ ইনক্লুড কৰা হৈছে 2026 ত অঞ্জন ফুকন স্যাৰে কেনেকৈ ক্লাস কৰিছে একবাৰ চাবা ইউটিউবত তুমি দেখিলে গম পাবা যে ক্লাস বিলাক তোমালোকৰ কাৰণে কিমান উপকৃত হ'ব পাৰা তোমালোকে সেই ক্লাস বিলাকৰ পৰা সঁচা কথা কৈছো অসমত মই এনেকে ইংলিশৰ ক্লাস মই দেখাই নাই স্যাৰে যিমান ধুনীয়াকৈ ক্লাস বিলাক কৰিছে মোৰ পাৰ্সোনালি বহুত ভাল লাগিছে তোমালোকে এবাৰ চেক কৰিবা বহুত ভাল পাবা সো এটো হৈছে আমাৰ ইংলিশৰ কোৰ্স আৰু গ্ৰামাৰৰ পাৰ্টটো স্যাৰে এই কোৰ্সটোতে ইনক্লুড কৰি দিব ঠিক আছে এটো উদাহৰণ 3 হ'ব সাকে আমাৰ নতুন কিতাপৰ মতে এটো উদাহৰণ 3 হ'ব yes উদাহৰণ 3 হ'ব সো ইয়াত আমাক কোৱা হৈছে যে আকৌ আমাক 4টা বিন্দু দি থোৱা হৈছে কেটা বিন্দু দি থোৱা হৈছে 4টা বিন্দু দি থোৱা হৈছে কি হয় বিন্দু কেটা চাবা আমাক কৈছে যে 1,7 sorry 1,7 4,2 -1 -1 -4 4 এই বিন্দু কেটা এটা বৰ্গৰ শীৰ্ষবিন্দু বৰ্গ কাক বোলে যাৰ চাৰিটা কি হয় বাহুৰ দৈৰ্ঘ্য সমান হয় চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান হয় এটা তুমি বৰ্গ এটা আঁকিলো তুমি বৰ্গ বুলি কৈছা ন ইমাজিন কৰিলোৱা যে এটো এটা বৰ্গ হয় ইমাজিন কৰি লবই লাগিব বৰ্গ আৰু সেই বৰ্গটো তুমি ধৰি লোৱা এটা বিন্দু হৈছে 1,7 হেতু হৈছে a এটা বিন্দু হৈছে b যেটো হৈছে পিছৰটো 4,2 ধৰি লোৱা বস্তু এটা হৈছে -1,-1 এটো হৈছে c আৰু এটা হৈছে d যেটো হৈছে কিমান -4,4 চাৰিটা বিন্দু আমি ধৰিলো এতিয়া তুমি এই বস্তুটো কি কৰিব লাগিব গমটো পাইছে আমি এই দৈৰ্ঘ্য বিলাক উলিয়াম যদি গুটেই কিটা সমান হয় তেতিয়া হলে স্যাৰ বৰ্গ হ'ব কিনো বৰ্গৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান হয় নহয় সো এতিয়া আমি সমাধান কৰোতে আমি কেনেকে ধৰণে কৰিম আমি এনেকে ধৰণে কৰিম চোৱা সমাধান কৰোতে আমি ধৰি লম যে ধৰা হল a 1,7 b এনেকে তলে লিখিবা b 4,2 তেতিয়া তোমাৰ অংকটো কৰিবলৈ ভাল হ'ব আৰু আকি ললে তোমাৰ একদম ইয়াত চাই পেলানি দৈৰ্ঘ্য বিলাক উলিয়াবলৈ ভাল সো আকি লবা দেই -1,-1 and d -4,-4 হৈছে চতুৰ্ভুজটোৰ ABCD চতুৰ্ভুজৰ এতিয়ালৈকে বৰ্গ বুলি কৈ দিব পৰা নাই যে চতুৰ্ভুজটা বুলি ধৰি চতুৰ্ভুজৰ চাৰিটা শীৰ্ষবিন্দু কি বুলি ধৰি ললো চাৰিটা ৰাবাৰ ডালৰ সাইজটো বৰ বেছি হৈ আছে ৰবা চাৰিটা কি হয় শীৰ্ষবিন্দু এটা শীৰ্ষবিন্দু বুলি কয় কৰে নকয় এতিয়া আমি এটা কাম কৰিম এতিয়া আমি কি কৰিম এতিয়া আমি প্ৰথমতে উলিয়াম AB তাৰ পিছত AB উলিয়াৰ পিছত আমি কি উলিয়াম BC উলিয়াৰ পিছত আমি কি উলিয়াম CD উলিয়াৰ পিছত আমি কি উলিয়াম DA এটা এটাকে কৰি গৈ থাকা যদি তুমি AB উলিওৱা
ৰুট অভাৰ কেনেকৈ উলিয়াবা এতিয়া মই অকণমান শ্বৰ্টকাট কৰি দিওঁ তোমালোকে কিন্তু শ্বৰ্টকাটবিলাক নকৰিবা কিয়নো অলৰেডি আমি একেৰাহে কৰিয়ে আছোঁ ন বস্তুবিলাক সেইকাৰণে শ্বৰ্টকাট কৰি দিওঁ যে 4 - 1 কৰি দিয়া 3 হ'ব ডাইৰেক্টলি লিখি দিলোঁ মানে কিন্তু তোমালোকে কৰি দেখাবা মই অথনি কৰাৰ নিচিনাকৈ চ' 4 - 1 3 হ'ল 2 - 7 কৰিলে কিমান হ'ব -5 চ' -5ৰ স্কুৱেৰ আল্টিমেটলি 5 স্কুৱেৰ হ'ব মই শ্বৰ্টকাট মাৰি দিলোঁ এতিয়া তোমালোকে মই কৈছোঁ নামাৰিবা 3 3 × 9 5 5 25 চ' এইফালে কিমান আহিব √34 আহিলে এ বিটো √34 চ' এ বি আমি কিমান পালোঁ √34 ঠিক আছে তো এইফালে তোমাৰ 4 - 1 3 আহিব 3 3 9 সেইফালে 2 - 7 তাৰমানে -5 5 5 25 এইফালে 9 5 14 4 কৰিলে 2 1 3 34 তাৰপিছত উলিওৱা BC চ' 4 - -1 তাৰমানে 4 - -1 মানে কি হ'ব 4 + 1 চাইডে কিমান 5 ডাইৰেক্টলি লিখিলোঁ 5 স্কুৱেৰ প্লাছ 2 - -1 so 2 + 1 2 একে কিমান 3 so 3 স্কুৱেৰ so এফালে 5 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ ডেফিনেটলি একে আহিব 5 5 25 3 3 9 তাৰ মানে √34 so this is also √34 তাৰপিছত তুমি কি উলিয়াবা স্যাৰ CD উলিয়াম অলৰেডি মোৰ প্ল্যান বনিয়ে আছে CD so -4 - 1 -4 মাইনাস কেছটো এনেকুৱা হৈছে -4 - -1 হয়নে নহয় ইয়াৰ পৰা এটো মাইনাস কৰা -4 - -1 আকৌ তাৰো স্কুৱেৰ মই দেখাই দিছো এটো ভুল কৰিবা নহলে দেন 4 - -1 4 মাইনাস আকৌ -1 আছে কিন্তু দেই সো এফালে কিমান হ'ব -4 - 7 সে প্লাস সো 4 + 1 তাৰ মানে কিমান হ'ব -3 4 গল 3 ডাঙৰ লগত মাইনাস থাকিব তাৰ পিছত 4 - -1 4 কিমান 4 - 7 সে প্লাস 4 কিমান 5 5 স্কুৱেৰ একে হ'ল 3 3 9 5 5 25 তাৰ মানে √34 সো এটো কিমান আহিলে √34 AD যদি উলিওৱা AD सो AD कितना होगा देखो AD कितना होगा 1 - -4 सो 1 + 4 ता माने 5 स्क्वायर 7 - 4 ता माने हाতৰ সাইকেল কিমান 3 স্কয়ার सो কিমান হল 5 5 25 3 3 9 अगेन তোমাৰ কিমান আহিব √34 সো ডেফিনেটলি ই এটা বৰ্গ হয়নে কোৱেশ্চনটো হেতুৱে আছিল ই এটা বৰ্গৰ শীৰ্ষবিন্দু হয় আমাক কৈ দিছে দেখুৱা যে হয় বুলি কোৱেশ্চনটা মানি লৈছে কিন্তু তুমি এটো প্ৰমাণ কৰি দেখাব লাগে সো তুমি লাষ্টত কি বুলি লিখিবা যেহেতু AB is equals to BC is equals to AB BC CD is equals to কিমান হল DA গটিকে ABCD গটিকে ABCD এটা বৰ্গ হয় ধুনিয়াকে লিখিবা আকৌ মোৰ নিচিনা আখৰে লিখিবা মই ফাৰ্স্ট লিখিছো দেই হ'ব ভিডিওটো বেছি দীঘলীয়া হলে বেয়া লাগে এটো খালি তোমালোকৰ কিমান হ'ব উদাহৰণ নম্বৰ 3 হ'ব নতুন বুকৰ মতে আগে চলে সোৱা নেক্সট আহি গল এটো এটা উদাহৰণ 3 এটো উদাহৰণ 4 হ'ব এটা নতুন বুকৰ মতে উদাহৰণ 4 হ'ব চিত্ৰ 7.6 ত এটা শ্ৰেণীকোঠাৰ ডেস্কৰ হাজুনটো দেখুৱা হৈছে তুমি যদি অকমান ভালকে সোৱা মই অকমান yes মই অলপ জুম কৰি দেখাব পাৰো ওকে এইটো হ'ব উদাহৰণ নম্বৰ 3 একচুয়ালি এটো 4 হ'ব হা তোমালোকৰ নতুন কিতাপৰ মতে এটো উদাহৰণ 4 হ'ব চাগে এটা বাহি গৈছে না 4 হ'ব চিত্ৰটা দিয়া আছে আৰু কৈছে যে শ্ৰেণীকোঠাৰ ডেস্কৰ হাজুনটো দেখুৱা হৈছে ডেস্কত শ্ৰেণীকোঠাত কেনেকৈ থাকে বস্তুখিনি দেখাইছে অখিম ভাৰতী আৰু কমলা ক্ৰমে A B আৰু C স্থানত বহিছে এটো হৈছে অখিমৰ স্থান A এটো হৈছে ভাৰতী আৰু এটো হৈছে C স্থানত কোন আছে তোমাৰ অখিম ভাৰতী আৰু কমলা তুমিতো এটো চিত্ৰ আঁকি নোলোৱা এক্সামত সেইকাৰণে মই যেটো আঁকিব লাগিব হেতু দেখাম তোমালোকে ভাবানে যে তেওঁলোক একেডাল সৰল ৰেখাত বহিছে তোমাৰ উত্তৰ সাপেক্ষে যুক্তি দিয়া সো সৰল ৰেখাত কেতিয়া হ'ব এটো হতে ধৰি লোৱা এটো হৈছে যেনিবা A স্থানাংক এটো ইয়াত কোন আছে অখিম আছে জুনে নাথাকক লাগে এটো হৈছে B স্থানাংক কোন আছে ভাৰতী আৰু কোন আছে কমলা আছে C স্থানত এতিয়া AB যেটো দৈৰ্ঘ্য হয় আকৌ যদি ধৰি লোৱা C টো এনেকে ধৰণে আছে হা C টো কেনেকে আছে ইয়াতে আছে এটো হৈছে C স্থানত কোন আছে বুলি কৈছে কমলা এটা যদি এনেকুৱা হয় যে AB plus BC is equals to AC তুমি গম পাইছা যে এটো হলে কি হ'ব AB আৰু BC যদি প্লাস কৰি AC পাই যোৱা তাৰ মানে AC টো একদম মিলি থাকিব সো ইয়াত তুমি এনেকে লিখি দিবা যে A স্থানাংক দিয়া আছে 3,1 এবিলাক সদায় আঁকি লবা দেই তেতিয়া তোমাৰ অংকটোত ভুল নহয় তুমি কাখত চাই থাকিবা আঁকি প্লানি
এইটো এনেকৈ ধুনীয়াকৈ আঁকি ল'বা 8,6 মোতকৈও ধুনীয়াকৈ আঁকিবা ঠিক আছে মোতকৈও ধুনীয়াকৈ আঁকি ল'বা তোমালোকে এইটো এতিয়া তুমি কি কৰিবা ইয়াত ডাইৰেক্টলি ইয়াত তুমি এ বি উলিওৱা তুমি বি চি উলিওৱা আৰু তুমি এ চি উলিওৱা এ বি কিমান পাবা এ বি √3 - 6 so 3 - 6 হলে 6 নিগল মই কৈ দিও দিয়া 3 - 6 হোল স্কয়াৰ প্লাস 1 - 4 কিমান লব কৰি যাও কিমান লব 3 - 6 কৰিলে 3 স্কয়াৰ 1 - 4 কৰিলে তোমাৰ 3 স্কয়াৰ 3 3 9 3 3 9 9 9 কিমান হ'ব 18 √18 তাৰ পিছত যদি তুমি কৰা BC √over কিমান হ'ব 6 - 8 প্ৰথমটোৰ পৰা প্ৰথমটো আৰু দ্বিতীয়টোৰ পৰা দ্বিতীয়টো 4 - 6 দ্বিতীয়টো মানে y স্থানাংক নহয় জানো x1 - y1 x2 - y2 এইটো সো 6 - 8 তাৰ মানে 2 স্কয়াৰ হ'ব -2 স্কয়াৰ আলটিমেটলি 2 স্কয়াৰ আহিব এফালে মাইনাস আছে নে প্লাস এটো প্লাস হ'ব প্লাস হ'ব 4 - 6 মানে -2 স্কয়াৰ সো 2 2 4 এফালে 2 2 4 4 4 কিমান 8 সো √8 কিমান পালা √8 এইকণ কিমান পালা √18 এইকণ কিমান পালা √8 ঠিক আছে ঠিকই আছে তো এখিনলৈকে তাৰপিছত কি উলিয়াবা এ বি বি চি হৈ গল তাৰপিছত কি উলিয়াবা এ চি এই গুটে এ চি টো উলিয়াই দিয়া এখিনি মোহাই দিব পাৰো মই এতিয়া এ চি টো আমি উলিয়াম এ চি টো যদি উলিয়াও কাম একেটাই কৰি আছো খালি আমি বেলেগ বেলেগ সিচুৱেচনত ইউজ কৰি আছো বুজি পাইছেন নে এ চি কিমান হ'ব ইয়াৰ প্ৰথমটোৰ পৰা চি প্ৰথমটো সো 3 - 8 হোল স্কয়াৰ প্লাস 1 - 6 হোল স্কয়াৰ সো এফালে কিমান হ'ব 5 8 নিগল থাকিল 5 -5 স্কয়াৰ আলটিমেটলি 5 স্কয়াৰ 25 হ'ব 6 নিগল থাকিল 5 5 5 25 হ'ব সো √over কিমান হৈ গল 50 কিমান পাই গলা √over 50 ইয়াৰ পৰা ইয়ালৈকে কিমান √over 50 এটা তুমি এটা কাম কৰা এতিয়া তুমি যদি √8 প্লাস √8 প্লাস √18 যদি তুমি কৰা তেতিয়াহলে কিমান আহিব তুমি চাই লোৱাচোন তাৰ মানে তুমি AB প্লাস BC যদি কৰা তেতিয়া AC আহিব লাগিব ন সো AB প্লাস BC AB √18 BC √8 এটা √18 টো অলপমান তুমি ভাঙা যিমান পৰা তুমি ভাঙা 18 টোক তুমি উৎপাদক বিশ্লেষণ কৰা 2 9 গুণ 18 3 3 গুণ 9 সো কি বুলি লিখিব পাৰা 2 * 3 * 3 3 স্কয়াৰ আহিব তাৰ মানে কিমান 2 * 3 স্কয়াৰ 18 টোক তেনেকে লিখিবা 8 টোক কেনেকে লিখিবা স্যার 2 2 গুণ 4 4 2 গুণ 8 কেলে 2 2 গুণ 4 4 2 গুণ 8 দুটা 2 পৰা 2 স্কয়াৰ লিখিবা 2 * 2 স্কয়াৰ সো 8 ক কি লিখিবা 2 * 2 স্কয়াৰ সো স্কয়াৰ ৰুট কেনসেল যাব স্কয়াৰ থকা কিটা বাহিৰত লাব 3 √2 ইয়াতো আহিব কিমান 2 √2 √2 ইয়াতো আছে √2 ইয়াতো আছে √2 ক লৈ লোৱা কমন তেতিয়ালে ইয়াত কিমান থাকিব 3 প্লাস আছে প্লাস যে ইয়াত কিমান থাকিব 2 3 + 2 কিমান হৈ যাব 5 আনসাৰটো একচুয়ালি ইয়াৰ পৰা আমাৰ কিমান আহিবলৈ গৈ আছে আনসাৰটো কিমান আহিবলৈ গৈ আছে √2 আৰু এফালে 3 + 2 5 তাৰ মানে 5 √2 তাৰ মানে তুমি গম পালা যে AB প্লাস BC কিমান হ'ব 5 √2 হল এতিয়া তুমি AC টো 5 √2 পাব লাগিব কিমান আছে 50 আছে সো এখিনলৈকে আমি লিখিলো আকৌ AC টো চোৱা √15 পাইছো ন সো তাক মই কেনেকৈ লিখিব পাৰিম 2 এনেকৈ লিখিম ৰবা 50 কেনেকৈ লিখিবা 2 25 50 5 5 25 সো 2 * 5 * 5 সো দুটা 5 থাকিলে তুমি কি বুলি লিখিবা স্যার 5 স্কয়াৰ বুলি লিখিম স্কয়াৰ ৰুট কেনসেল 5 বাহিৰত আহি যাব ভিতৰত থাকিব √2 সো 5 √2 আৰু এটো 5 √2 তাৰ মানে কি গম পালা এটাকে AB প্লাস BC is equals to AC হল এটাকে তুমি লাষ্টত কৈ দিবা যে তেওলোক একেডাল সৰলৰেখাত বহিছে সৰলৰেখাত বহিলেহে এটো প্লাস এটো কিমান হ'ব এটা হতে সমান হ'ব খতম আগত যাও আগত আৰু কিমান আছে বেছি নাই চাগে ইয়াতে আমাৰ উদাহৰণ এটো আগতে 5 আছিল মই এটা কাটি ৰাখিছো মানে মই এটো কৰিম এটো উদাহৰণ 6 হ'ব নতুন বুকখনত আৰু এটা উদাহৰণ দিছে দেই উদাহৰণ 5 আগত 5 আছিল এটো এতিয়া 5 এটো মই কি চেঞ্জ হৈছে কৈ গৈছো দুটা একে টাইপৰ কোৱেশ্চন হয় তুমি যদি পঢ়িছোৱা চাবা কৈছে যে x আৰু y ৰ মাজত এটা সম্পৰ্ক নিৰ্ণয় কৰা সম্পৰ্কটোৱে তোমাক কি দিব এটা সমীকৰণ দিব x আৰু y যেনেকৈ তোমাক যদি মই কওঁ যে x + y মানে 10
সো সম্পৰ্কটো কি যে x আৰু y যোগ কৰিলে tan হয় এটো এটা সমীকৰণ হৈ গল সো এনেকুৱা এটা সম্পৰ্কৰ কথা তোমাক উলিয়াবলৈ কৈছে যদিহে কন্ডিশনটো দিছে যে x, y বিন্দুটো 7,1 আৰু 3,5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী কি বুজিলা তুমি এটোৱে বুজিলা যে তোমাৰ হাতত যদি এটা বিন্দু থাকে ধৰি লোৱা p হা বিন্দুটো কি বুলি কলো p আৰু হেতু হৈছে x, y যিকোনো এটা বিন্দু দুটা বিন্দু এটা হৈছে 7,1 3,5 তুমি গ্ৰাফ আকি বহাব নালাগে কমপ্লিকেটেড হৈ যাব এনে বহাই দিলে হ'ল কিমান 7, কিমান 1 আৰু এটা কিমান 3,5 এই বিন্দু দুটাৰ পৰা যদি সমদূৰৱৰ্তী হয় এটা তুমি ধৰি লোৱা যে এইটো 7,1 টোক তুমি ধৰি লোৱা a আৰু এটুক ধৰি লোৱা তুমি b আৰু এটু তুমি ধৰি লৈছা p বুলি হা x y বিন্দুটো কন্ডিশনটো হল সমদূৰৱৰ্তী তাৰ মানে a পৰা p লে যিমান দূৰ a পৰা p লে যিমান দূৰ হিমানটো হৈছে b পৰা p লে দূৰত্ব এটা সমান তাৰ মানে ap = pb কৰি দিয়া তুমি নিজে নিজে তাত পাই যাবা সমীকৰণটো x y মাজত সম্পৰ্ক কোৱেশ্চনটো বুজি পালানে নাই বাৰু যে আমাৰ হাতত এটা বিন্দু আছে বিন্দুটো হৈছে x, y আৰু দুটা বিন্দু আছে এটা 7,1 এটা 3,5 এতিয়া তুমি কি উলিয়াব লাগে এটা সম্পৰ্ক x আৰু y মাজত উলিয়াব লাগে যদি এই বিন্দুটো কেইটাৰ পৰা এই বিন্দুটো সমান সমান দূৰত্বত থাকে এটা তুমি এনেকৈ লিখিবা তুমি কিছুমান বস্তু যেহেতু ধৰি লৈছা ন সো তুমি ধুনীয়াকৈ লিখিবা কেনেকৈ লিখিবা যে ধৰা হল এই ৰবা হা ওকে ধৰা হল বিন্দু কেইটা তুমি কি বুলি ধৰি লবা p টুক তুমি ধৰি লৈছা x, y a টুক তুমি ধৰি লৈছা 7,1 and b টুক তুমি কি বুলি ধৰি লৈছা 3,5 এনেকৈ ধৰিলে সুবিধা কি হ'ব গম পোৱা এতেকে তুমি ডাইৰেক্টলি লিখিব পাৰিবা যে ap আৰু bp এতেকে প্ৰশ্ন মতে তাৰ মানে প্ৰশ্নটোৱে তোমাক কৈছে যে দূৰত্ব কিটা সমান সো দূৰত্ব কিটা তুমি কি বুলি বুজাবা তুমি লিখিবা যে ap আৰু এটা দূৰত্ব কিমান bp এইকিটা সমান কৰি দিয়া এই বিটো তুমি কেনেকৈ উলিয়াবা সা √x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ বাদ দিয়া ডাইৰেক্টলি লিখা প্ৰথমটোৰ পৰা পিছৰটো সো 7 - x হোল স্কয়াৰ প্লাস পিছৰটোৰ পৰা পিছৰটো 1 - y হোল স্কয়াৰ হেতুটো হৈ গল y2 - y1 = bp bp কেনেকৈ লিখিবা 3 - x হোল স্কয়াৰ প্লাস 5 - y হোল স্কয়াৰ আজি যিমানেই দীঘল নহওক লাগে আমি উদাহৰণ কমপ্লিট কৰিব লাগিব ইন্ট্ৰোডাকশনতে শেষ কৰিব লাগিব দে সো ইয়াৰ পৰা আমি কৰিব লাগে এতিয়া সো নেক্সট এখিনি মই মুহাই দিও অলপ হেং মাৰি দিছে মোৰ বোৰ্ডখনে আজি ইমানে দীঘলীয়া কোৱেশ্চন আমি কৰি আছো ন দুইফালে ৰুট আছে কেনসেল গুছি যাব থাকিব কি 7 - x হোল স্কয়াৰ ধুনীয়াকৈ লিখি লওঁ একবাৰ প্লাস 1 - y হোল স্কয়াৰ এফালে থাকিব 3 - x হোল স্কয়াৰ এফালে থাকিব 5 - y হোল স্কয়াৰ a - b হোল স্কয়াৰ ফৰ্মুলা কোনোবা নজনা আছে নেকি হাত দাঙি দিয়া এটো নাজানিলে কেনেকৈ হ'ব ন গতিকে আমি ইয়াত a - b হোল স্কয়াৰ ফৰ্মুলা ইউজ কৰিলে a - b হোল স্কয়াৰ কিমান হ'ব a স্কয়াৰ তাৰ মানে 7 7 গুণ 49 -2ab 2 * 7 * x plus b স্কয়াৰ তাৰ মানে x স্কয়াৰ ইয়াৰ পৰা কিমান হ'ব 1 স্কয়াৰ এই লেফট সাইডৰ খিনি মই লেফট সাইডে ৰাখো অকমান একফালে এফালে লিখি দিছো দেই 1 1 গুণ 1 a স্কয়াৰ -2ab plus b স্কয়াৰ = এফালে লিখো a স্কয়াৰ তাৰ মানে কিমান 3 স্কয়াৰ মানে 9 হ'ব ডাইৰেক্টলি আমি লিখি দিও 9 -2ab 2 * a মানে 3 b মানে x plus b স্কয়াৰ তাৰ মানে x স্কয়াৰ ইয়াৰ পৰা আহিব কিমান 5 এনেকৈ নিলিখিবা মই তোমালোকক একেটা লিনিতে বুজাবলৈ লিখি দিছো হা বহুত ধুনীয়াকৈ লিখিবা সো a স্কয়াৰ তাৰ মানে এবাৰ 25 হৈ যাব 5 স্কয়াৰ কিমান হ'ব 25 হৈ যাব ন এটো 25 হৈ যাব -2ab 2 * a মানে 5 আৰু b মানে কিমান y প্লাস কিমান হ'ব b স্কয়াৰ তাৰ মানে y স্কয়াৰ এতিয়া তুমি দেখিবা x স্কয়াৰ এফালো আছে y স্কয়াৰ এফালো আছে যাবনে কটাকটি স্যাৰ ডেফিনেটলি যাব ইজি হৈ থাকিলে শুন হয় এফালে 49 তাৰ পিছত এফালে 2 হাত 14 -14x এফালে তোমাৰ +1 এফালে 2 গুণ 2 তাৰ মানে -2y
হৈ গ'ল এইফালে কি হ'ল 9 2 3 6 6x এইফালে +25 এইফালে 2 5 10 -10y তাৰ পিছত তুমি গুটে x বিলাক এটা সাইড কৰি দিয়া x y সব এটা সাইড কৰি দিয়া -14x আৰু x বিলাক ধৰি আনা এটো এফালে লৈ আনা মাইনাস প্লাস মানে মাইনাস এফালে আহিব +6x তাৰ পিছত কিমান আছে -2y আৰু y ওচলে y টো লৈ আনা -2 এফালে আহিব +10y তাৰ পিছত নাম্বাৰ বিলাক ইফালে লৈ যোৱা কথা নাই কিমান থাকিলে 9 + 25 কৰি দিও নেকি হা 9 + 25 কিমান হ'ব 5 নহয় 14 4 ইকুয়াল 2 কে 3 34 34 এটো কি হল 34 প্লাস কিমান হ'ব প্লাস নহয় এফালে তোমাৰ 49 + 1 50 হ'ব 50 ইফালে গুছি যাব -50 ঠিক এটো আছে তাৰ পিছত তুমি এফালে যদি কৰা তেতিয়া হলে x কিমান ল'ব 8 -8x তাৰ পিছত এফালে কিমান হ'ব -8y হ'ব নাই দহৰ দুই গল 8 এটো +8y সৰি আৰু এফালে কিমান থাকিব এফালে থাকিব তোমাৰ দহৰ সাইকেল থাকিল 6 এফালে সাইড নিগল থাকিল 1 -16 থাকিলে হৈ গল নেকি সাগে সো আমাৰ আনসাৰটো ওলাই গল এখিনিলৈকে আমি বুজিলো সমীকৰণে সমাধান কৰি আছো ইয়াতটো স্থানাঙ্ক জ্যামিতি নাই কবলে গলে আৰু প্ৰথমতে আমি স্থানাঙ্ক জ্যামিতি লগাই দূৰত্বকিটা বহালো তাৰ পিছত সমীকৰণ সমাধান সো মাইনাস এফালে 8 এটা কমন লৈ ল -8 এটা কমন লৈ ল সো -8 কমন ললে এটো কিমান হ'ব +x মাইনাসে মাইনাসে প্লাস হ'ব সো মাইনাস দিম ইয়াত থাকিব y আৰু এইফালে থাকিব তোমাৰ -16 সো তুমি এটা কাম কৰা কি কৰিম স্যাৰ -8 টো এফালে লৈ যোৱা আকৌ মাইনাস মাইনাস ক্যান্সেল 8 2 হল তাৰ মানে x - y = 2 এটো এটা সমীকৰণ উলিয়াবলৈ দিছিলে বেলেগ কথা নাই সো আমি সমীকৰণটো উলিয়াই দিলো সম্পৰ্কটো কি যে x ৰ পৰা যদি y মাইনাস হয় হেতু আমি পাইছো ন যে তেতিয়া আমি কিমান পাম 2 পাম পাৰিবা সেম টাইপৰ এটা কোৱেশ্চন হয় এটো মই মহাই দুৰে সেম টাইপৰ এটা কোৱেশ্চন হেতু যেটো তোমালোকৰ এটা নতুন বুকখনৰ উদাহৰণ 6 হ'ব আগতে আছিল এটো কোৱেশ্চন এটো যদি কোনোবা কাবাৰ যদি কিবা ডাউট কেনেবাকে আছে এই কোৱেশ্চনটোত তেতিয়া হলে তোমালোকে এই উদাহৰণটো চালে তাত আকৌ বুজিব পাৰিবা ইয়াত কিন্তু এটা বেলেগ কনসেপ্টটো আছে আমাৰ যেটো নেক্সট হ'ব এটো সাকে আমাৰ লাষ্টৰটো আজি কোৱেশ্চন হ'ব ইয়াৰ পিছত আৰু নাই উদাহৰণৰ চোৱা উদাহৰণ 6 মই যদি ভাবিছো এটা ভিডিওত শেষ কৰো তুমি কিয় ভাবিব পৰা নাই যে মই এটা ভিডিওত চাই শেষ কৰো ডেফিনেটলি পাৰিছা মই জানো ভাল ল'ৰা এই কাৰণে এতিয়ালৈকে চাই আছা y অক্ষৰ ওপৰত এটা বিন্দু উলিয়াব লাগে যেটো ইমান আৰু ইমানৰ পৰা সমদ্ৰৱৰ্তী সো xy অক্ষ তুমি আঁকিব নালাগে বাট বুজি পাব লাগিব এটা কথা যে তুমি যদি কোৱা যে এফালে x এফালে y অক্ষ সো y ৰ ওপৰত এটা বিন্দু বুলি কোৱাৰ লগালক y অক্ষৰ ওপৰত এটো যিকোনো এটা বিন্দু যদি লোৱা তাৰ x ৰ স্থানাংকটো সদায় কিমান হ'ব 0 আৰু y ৰ স্থানাংকটো মই y ধৰিলো স্যাৰ কেলে 0 x ৰ স্থানাংক কি আছিল y ৰ পৰা দূৰত্ব এটা y ৰ পৰা কবা দূৰত্ব আছে নি y ৰ ওপৰতে আছে ইয়াৰ পৰা কিমান এফালে বা এফালে গলেহে x ৰ মান পাবা আৰু কোনো এফালে যোৱাই নাই ইয়াৰ ওপৰতে আছে y অক্ষৰ পৰা দূৰত্ব 0 যদি y অক্ষৰ ওপৰত আছে সেইকাৰণে x স্থানাংক 0 হ'ব এটা আৰু দুটা বিন্দু কৈছে এটো আৰু এটো তাৰ পৰা এই বিন্দুটো সমান দূৰত্বত থাকিলে এটো উলিয়াব লাগে বিন্দুটো কিমান উলিয়াব লাগে y অক্ষৰ ওপৰত থকা তোমাৰ টাৰ্গেটটো কি যে তুমি y টো কিমান উলিয়াবা সাপোজ তুমি y টো যেনিবা 4 পালা মই কথাটো কলো তো 4 টো বহাই দিয়া হেতুৱে তোমাৰ বিন্দুটো হ'ব কথাটো বুজি পালা নাই তো এটো আমি কৰিম কেনেকে আমি কৰোতে ইমান কমপ্লিকেটেড কে কিবা কিবি আমি আঁকি লবৰ কোনো প্ৰয়োজন নাই হা আমি কেনেকে কৰিম এটা সিম্পল কে কৰিম চাই থাকা একদম সিম্পল কে সো আমি প্ৰথমতে লৈ লম এনেকে ধৰণে আমি দেখাম যে এটো হৈছে আমাৰ y অক্ষৰ ওপৰত থকা এটা বিন্দু ধৰি লওক p তাক মই y অক্ষৰ ওপৰত আছে কাৰণে প্ৰথম স্থানাংকটো মই কি বুলি ধৰি লম 0 বুলি ধৰি লম পিছৰ স্থানাংকটো মই y বুলি ধৰি ললো যেহেতু y অক্ষৰ ওপৰত আছে x স্থানাংক x অক্ষৰ ওপৰত থকা হলে কি হলতেন x, 0 তাত y স্থানাংক 0 হয় পিছৰ অংক ললে আমি হেয়াও কৰিম বুজাই দিম ভালকে তো বাকি দুটা বিন্দু এটা হৈছে a এটো সাপোজ মই ইয়াতে দেখালো কিন্তু তুমি যেতিয়া অক্ষ আঁকি দিবা তুমি য'ত দেখাব নোৱাৰিবা হয় নাই সো এইকাৰণে এনে আঁকি দেখালে হৈ যাব এটা AP এটো দূৰত্ব BP এটো দূৰত্ব কৈছে যে y অক্ষৰ ওপৰত এটা বিন্দু উলিওৱা যেটো ইমান আৰু ইমানৰ পৰা সমদূৰৱৰ্তী তাৰ মানে একেই AP আৰু BP ইয়াত সমান হৈ আছে সো তুমি তো ইয়াত y অক্ষৰ ওপৰত থকা বিন্দুটো ধৰি লৈছা স্যাৰ ধৰি লৈছো সো ধৰি লৈছা যদি তুমি লিখা কি বুলি লিখিবা যে ধৰা হল y অক্ষৰ ওপৰত থকা মই চোৱা এতিয়া আখৰ যদি ভাল কৰিবলৈ গৈ থাকো মোৰ
ভিডিঅ' আৰু দীঘলীয়া হ'ব y অক্ষৰ ওপৰত থকা বিন্দুটো p বুলি ধৰি ললো আৰু সেইটো হৈছে 0, y এনেকৈ ধৰি ললো y বুলি ধৰি ললো স্থানাংকটো দেই তেতিয়া তুমি লিখিব পাৰিবা এতেকে প্ৰশ্নমতে এটা প্ৰশ্নমতে কন্ডিশনটো কি আছিল যে ইয়াৰ পৰা ইয়াৰ যেটো দূৰত্ব AP হেতু কাৰ সৈতে সমদূৰৱৰ্তী বুলি কৈছিলে PB এনেকৈ লিখি লবা এটা AP তুমি এতিয়া স্থানাংক জ্যামিতি লগাই দিয়া x1 - x2 হোল স্কয়ার y2 - y1 হোল স্কয়ার ফর্মুলা নালাগে মুখস্থ কৰিব এটো পৰা এটো মাইনাস কৰি দিয়া 6 - 0 হোল স্কয়ার প্লাস 5 - y হোল স্কয়ার এফালে লিখিবা -4 - 0 হোল স্কয়ার প্লাস 3 - y হোল স্কয়ার ওকে পিছৰটো পৰা পিছৰটো y2 - y1 কৰিলো বহুত অংক এনেকুৱা কৰিলো 6 6 গুণ এফালে 36 ৰুট দুইফালে কেনসেল যাব এফালে থাকিব 5 - y হোল স্কয়ার ডাইৰেক্টলি লিখো a স্কয়ার -2ab অথনটোৰ নিচিনা একে প্লাস b স্কয়ার এফালে 4 4 16 হ'ব মাইনাস স্কয়ার হলে প্লাস হৈ যাব এফালে 3 3 9 a স্কয়ার -2ab মাইনাস মাইনাস 2 a এটা মানে 3 b মানে y প্লাস b স্কয়ার এটো তো y স্কয়ার দুইফালে তো কেনসেলে গুছি যাব বাৰু এফালে থাকিব কিমান 36 প্লাস 25 মাইনাস 2 5 10 এফালে 16 প্লাস 9 25 হৈ যাবচোন 16 প্লাস 9 কিমান হৈ যাব 25 এফালে 2 3 6 6y সো 25 25 কেনসেল যাব সো এফালে কি হ'ব -10y প্লাস 6y হৈ যাব সো কিমান হ'ব -10y প্লাস 6y আৰু এফালে -36 এফালে গুছি গল হৈ গল তোমাৰ আনসাৰ ওলাই গল সো y2 উলিয়ালে আমাৰ কামটো বনি যায় সো এফালে হ'ব 10 পাস্কল থাকিল 4 সো -4y হৈ গল এফালে থাকিব -36 মাইনাস কেনসেল y কিমান হ'ব 4 6 গুণ 36 ক কৰিবা 4 9 গুণ 36 9 আহিব y ভ্যালু কিমান আহিব 9 আহিব 9 9 9 ঠিক আছে সো y = 9 y to 9 তুমি বহাই দিয়া ইয়াত এতিয়া তেতিয়াহলে বিন্দুটো কিমান হ'ব 0,9 হল লাষ্টত কি বুলি লিখিবা এটাকে বিন্দুটো হ'ব p 0,9 ইয়ালৈকে কৰি দিলে হৈ যাব বুজি পালো নে মজা লাগিলে নে গতিকে আমাৰ আজি ক্লাসটো শেষ হৈছে আৰু মই তোমালোকক এটা ইনফৰমেশন দি যাওঁ যে আমাৰ ক্লাস 10 ৰ সাধাৰণ বিজ্ঞানৰ ফুল কোর্স এডভান্স ম্যাথমেটিক্সৰ ফুল কোর্স ইংলিছৰ ফুল কোর্স সাধাৰণ গণিতৰ ফুল কোর্স এতিয়ালৈকে অহা নাই আহিব যদি তুমি মই কৈ আছো বাৰে বাৰে প্ৰতিটো ভিডিওতে যে যদি তুমি 2028 ত মেট্ৰিক দিবা তেতিয়াহলে তোমাৰ হাতত এটা কোর্স আছে কিন্তু এতিয়া বৰ্তমানলৈকে তোমালোকে ইউটিউবতে এনেকে ভিডিওবিলাক পাই থাকিবা মাজে মাজে ধুনিয়াকে তোমালোকক পঢ়োৱা হ'ব ইউটিউবৰ প্লেলিষ্টখন ডেসক্ৰিপচনত মই দি দিম ম্যাথমেটিক্সৰ বাবে জেনাৰেল সায়েন্সৰ ইউটিউবৰ যিখিনি ক্লাস আছে হেয়াও দি দিম ইংলিছৰ আৰু সোশিয়ালৰ যি আছে হেয়াও দি দিম বাকি তোমালোকে যদি পেইড কোর্স হিচাপে আমাৰ ওচৰত লব বিচাৰা ফুল কোর্সৰ সুবিধা তেতিয়াহলে তোমালোকৰ ওচৰত এই তিনটা কোর্স এতিয়ালৈকে এভেইলেবল আৰু এটো এটা আপকামিং কোর্স এটো একদম এলাৰ্ট এটো আহি থাকিব তাৰমানে আহু অৱস্থাত ঠিক আছে গতিকে ইমানখিনিলৈকে আমি আজিৰ ক্লাসটো বুজিলো ইয়াৰ পিছত আমি অনুশীলনী 7.1 কৰিম আশা কৰো সকলোৱে বুজি পালা ক্লাসটো কৰি কেনেকুৱা ভাল লাগিছে অলপমান যদি কমেন্ট সেকশনত জনাই দিয়া তেতিয়াহলে নেক্সট ভিডিওটো আহিবলে আৰু বেছি সোনকাল হ'ব তাৰমানে আৰু সোনকালে আহিব সো নেক্সট পাৰ্ট বুলি লিখিবলৈ নাপাহৰিবা থ্যাংক ইউ নতুন এটা ভিডিওত পুনৰ লগ পাম